শ্ৰীকৃষ্ণ গীতাৰ ৪ৰ্থ অধ্যায় গুণত্ৰয় বিভাগ যোগ পথ। হেৰা মোৰ হৃদয়ৰ গুৰু কৃষ্ণ কহো মাৰো, চৰণত ধৰি কোটি নমস্কাৰ কৰোঁ। গোচৰে কৰোঁ হেৰা দণ্ডৱত কৰোঁ, কোন বুদ্ধি কৰে ঘোৰ সংসাৰ কতৰো। মোৰ হৃদয়ৰ গুৰু কৃষ্ণক সুমৰো, চৰণত ধৰি কোটি নমস্কাৰ কৰোঁ। গোচৰে কৰোঁ হেৰা দণ্ডৱত কৰোঁ, কোন বুদ্ধি কৰি ঘোৰ সংসাৰ কতৰো। সংসাৰ দৌৰিবলৈ কি বুদ্ধি আছে? হে ৰাম তোমাক নস্মৰো অৰ্থ সঞ্চয় কৰোঁ, ভাইজা পুত্ৰ সংগ কৰোঁ হিষ্ণু দৰ ভৰোঁ। জন্ম মৃত্যু হৈ পুনু দুখ পায়ে, নেদেখো পায়ন তোমাত বিনাই। বিষ্ণুদয় কি? তোমাক নস্মৰো অৰ্থ সঞ্চয় কৰোঁ, নুমৰো তাৰমানে নহয় স্মৰণ নকৰা সঞ্চয় অৰ্থ সঞ্চয় কৰোঁ। ভগৱানক বাদ দিবি ঈশ্বৰ এই টকা পইচা লয়। ভাজ্যাপুত্ৰ সংগ কৰোঁ হিন্দু দৰ ভৰোঁ, সি তালবাস্নু দৰ কৃষ্ণ দৰ ভৰোঁ। জন্ম মৃত্যু হৈয়া পুনু দুখ পাই, নেদেখো উপায়ন তোমাত বিনাই। এইখিনি কৰি যাওঁতে এতিয়া জন্ম মৃত্যু মানে পুনৰ বাৰে পুত্ৰ ভাজ্যা সমন্বিতে এইখিনিকে ধন উপাৰ্জন কৰি ঈশ্বৰৰ কথা চিন্তা কৰিলে নহ'ব। সেইখিনিতে লাগি থাকোঁতে পুনৰবাৰ আকৌ ঈশ্বৰৰ ভক্তি থাকি যায় আৰু পুনৰপি জননম পুনৰপি মৰণমৰ প্ৰক্ৰিয়াটোতে সীমাবদ্ধ হৈ আছে। থাকি যায়, সময় নাই সেইটোৱে পুৱাৰ পৰা উঠি টকা ধন টকা পইচা সম্পত্তি এইবোৰেই নহয় জানো, ঈশ্বৰৰ প্ৰতি পিঠি দিয়া হয়। কিন্তু কি ধন লাগে আমাক? আচল ধনটো বুজিলে কৃষ্ণ। হেৰা মৰো তিনি তাপে পৰি দিও পদ ছায়া, তোমাক এৰিলো দুষ্ট সংসাৰে মজিয়া। এবে নেৰু পাৱ দেৱ নাথ যদুৰায়, চাৰি মায়া বন্ধন চৰণে কৰা দায়। মৰো তিনি তাপে পৰি দিও পদছায়া, তিনি তাপত মৰিছে পদছায়াত লাগিব এতিয়া নহয় জানো। তোমাক এৰিলো দুষ্ট সংসাৰে মজিয়া, দুষ্ট সংসাৰত মজি তোমাক এৰি হয়। এবে নেৰু পাৱ দেৱ নাথ যদুৰায়, চাৰি মায়া বন্ধন চৰণে কৰা দায়। দুষ্ট মানে এইটো হেৰি দুষ্টটো নহয়, দুষ্ট মানে গোটেই সংসাৰখনৰ কথাই কৈছে, সংসাৰ বন্ধনৰ কথাই কৈছে। যিমানখিনিৰ পৰা মানে মানুহে হেৰি কৰিবলৈ যাওঁতে নিজৰ পৰিয়ালটোৰ পৰা আদি কৰিবলৈ যাওঁতে যিখিনি সংসাৰৰ কৰ্ম থাকে, খেতি কটাৰ পৰা আদি কৰি গো পালনে হওক, ব্যৱসায় বাণিজ্যই হওক, যি হওক আৰু সেইখিনি কৰিবলৈ যাওঁতে মানে তোমাৰ চৰণ সেৱা কৰিলে সময় নাই, থাকেই গ'ল। এতিয়াও তোমাক মানে মই চৰণতে ধৰিছোঁ,
এতিয়া এই নিদিওঁ চাৰি মায়া বন্ধন চৰণ কৰা নাই হেৰি কৰি চৰণত ঠাই দিয়ে ঠাই দিয়ে হে ৰাম কৃপালু দয়ালু স্বামী তুমি অন্ত যামে নিচ মন্দ গতে কামি অপৰাধী আমি কৰো পণিপাত এৰি ত্ৰাহি জগন্নাথ তুমি দাতা ভুক্তা যে ৰক্ষক পৰমাৰ্থ লেখকে কৈছে এয়া ভুক্তভোগীয়ে কৈছে কৃপালু দয়ালু স্বামী তুমি অন্তৰ্যামী নিশ্চয় মন্দগতি আমি কামি অপৰাধী আমি নিজ মন্দগতি কামি অপৰাধী আমি কৰো পণিপাত এৰি ত্ৰাহি জগন্নাথ তুমি দাতা ভুক্তা যে ৰক্ষক পৰমাৰ্থ তুমি দাতা ভুক্তা যে ৰক্ষক পৰমাৰ্থ তেওঁৱে দিছে তেওঁৱে পৰমাৰ্থ তেওঁৱে ৰক্ষক সেই কথাটোকে কৈছে ঠিক আছে তুমি হ'ব নহয় জানো দাতাও তেওঁৱে অঁ যি সুখ দিব লাগে দুখ দিব লাগে আনন্দ দিব লাগে তেওঁ হয় নাই পৰমাৰ্থ জ্ঞান দিব লাগে হেৰি কৰিব লাগে যি দিব লাগে তেওঁৱে দিব আৰু ৰক্ষকো তেওঁৱে পৰমাৰ্থও তেওঁ পৰমাৰ্থ তত্ত্বটো হ'লে তেওঁ কৃষ্ণ আহিছে ওলাইছে আৰু নহয় জানো হে ৰাম হেবে হেন কৰা নাথ দেৱ দামোদৰ মূৰ কেখে ধৰি নিয়া পদে বন্দী কৰ তুমি বিনা মই যেন নাজানো আন শৰণে পখিলো ৰক্ষা কৰা ভগৱান এবে হেন কৰানাথ দেৱ দামোদৰ মূৰ কেখে ধৰি নিয়া পদে বন্দী কৰ মোৰ চুলিত ধৰি লৈ যোৱা মোৰ পদত মানে বন্দী কৰি থৈ দিয়া কৈছে হয় নেকি হয় তুমি বিনে মই যেন নাজানো আন শৰণে পখিলো ৰক্ষা কৰা ভগৱান মজি ৰক্ষা কৰা উদ্ধাৰ কৰা এ ৰাম কৃষ্ণ বোলে ধনঞ্জয় শুনা মোৰা কথা চতুৰ্দশে কহি বহু গুণৰ ব্যৱস্থা পূৰ্বে কহিলো ত্ৰয়োদশ অধ্যায়ত প্ৰকৃতি পুৰুষ যোগে চৰাচৰ যত কৃষ্ণে বোলে ধনঞ্জয় শুনা মূৰৰ কথা চতুৰ্দশে কহি বহু গুণৰ ব্যৱস্থা এতিয়া সেই চতুৰ্দশতে কৰিব পূৰ্বে কহিলো ত্ৰয়োদশ অধ্যায়ত প্ৰকৃতি পুৰুষৰ যোগে চৰাচৰ যত প্ৰকৃতি পুৰুষৰ চৰাচৰ বিষয়ে ত্ৰয়োদশতে ক'লে ইয়াত গুণৰ ব্যৱস্থাটোহে ক'ব কি গুণ এৰা প্ৰকৃতি পুৰুষ দুইজন স্বতন্ত্ৰ যেন মতে তাৰ হাত এৰাই বহু নৰ সংসাৰ বিচিত্ৰ হেন হুৱে গুণ বখে তাহাকে প্ৰপঞ্চে কৰি বহু চতুৰ্দশে চতুৰ্দশত কম আৰু নহয় জানো প্ৰকৃতি পুৰুষ দুইজন স্বতন্ত্ৰ যেনমতে তাৰ হাত এৰাই বহু নৰ তাৰপৰা হাত এৰাব সংসাৰ বিচিত্ৰ হেন হুৱে গুণ বসে
তাহাতে প্ৰপঞ্চী কৰি বহু চতুৰ্দশে। সেইটোৱে এতিয়া গোটেই এই তিনি গুণতে প্ৰৱৰ্তি আছে। মানৱ শৰীৰটো তিনি গুণতে আছে আৰু সৃষ্টি মানে হেৰিখনো তিনি গুণতে আছে। বুজিছেনে? এতিয়া তম, সত্য, ৰজ, তম এই তিনিটা গুণ। তম গুণৰ পৰা আছে পঞ্চ তন্মাত্ৰ, পঞ্চধাতু। সত্য গুণৰ পৰা আছে ৰজগুণৰ পৰা আছে পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয় আৰু মন। মনৰ চাৰিটা হেৰি আছে নহয়। তাৰপিছতে আকৌ এই সত্ৰগুণত এই দশ ইন্দ্ৰিয়, দশ ইন্দ্ৰিয়ৰ মানে দেৱতাসকল যে আছে, প্ৰতি ইন্দ্ৰিয়তে যে দেৱতাসকল থাকে, এই মানে 14 আশী সমে সেইখিনি সত্ৰগুণত আছে। গতিকে মানুহৰ দেহাটো তেনে মানে এই যে আগতে কৈছিলোঁ কালি সত্ৰ ৰজতমৰ পৰাই সৃষ্টি হৈছে বুলি। মহতত্ত্ব তিনিটা সত্ৰ ৰজতম, সত্ৰ ৰজতমৰ পৰা আকৌ এনেকৈ মানে হেৰি আহিব। সেই তিনি গুণৰ পৰাই এতিয়া গোটেই ব্ৰহ্মাণ্ডখন সৃষ্টি হৈছে। 7 পাতাল, 7 স্বৰ্গ মানে আৰু 7 হেৰি বৈকুণ্ঠ, সপ্তদ্বীপো, সপ্তদ্বীপ এই তিনি গুণৰ পৰা। আৰু পানী, আকাশ, বায়ু যিমান যি আছে, এই পৃথিৱীৰ আৱৰণ যিখিনি আছে সেইখিনিও এই তিনি গুণতে আছে। গতিকে এই জন্মৰ যিটো অনাদি পাতনৰ যিটো কথা, সেইটো মানে এই মহত্ত্বৰ পৰা এতিয়া এই পাঠটোত আমাক এতিয়া এই তিনি গুণৰ ভেদটো, কোনটো গুণৰ পৰা কি হ'ব, কোনটো গুণে কি কৰিব পাৰে, এই কথাখিনি আমাক এই লেচনটোত দিব। তিনি গুণ থাকিবই। আৰু এইটো আমি এতিয়া কোনটো গুণত আমি জন্ম হ'লে কি পাম, গতিকে এইখিনি আহিব। এ ৰাম আৰু গোপ জ্ঞান কহু পৰম উত্তম, জ্ঞান তাপে কৰ্মে যোগে যাক নোহে সম, বিজ্ঞানক জানি ৰেখি গণে পাইলা পাৰ, শুনি উকা কহু জ্ঞান ৰহস্যৰ সাৰ। আৰু গুপ্ত জ্ঞান কহু পৰম উত্তম, গুপ্ত জ্ঞান পৰম উত্তম, পৰম উত্তম গুপ্ত জ্ঞান কৈছে। জ্ঞান তাপে কৰ্মে যোগে যাক নোহে সম, জ্ঞান তাপে কৰ্মে যোগে যাক নোহে সম, জ্ঞান তপস্যা কৰ্ম যোগ কৰ্ম যোগ জ্ঞান নহয়, সমান নহয়, সিহঁতৰ সমান নহয়। বিজ্ঞানক জানি ঋষিগণে পাইলা পাৰ, বিজ্ঞান জ্ঞানৰ পাছতে বিজ্ঞান, কিন্তু তেওঁলোকে পাৰহে পাইছে, ৰহস্যটো ভেদ কৰিব পৰা নাই। শুনিও কহু জ্ঞানৰ ৰহস্যৰ সাৰ। এতিয়াহে কয় যে শুনা, মই এতিয়া তোমাক ৰহস্য সাৰটো ক'লো। এই সন্যাসীসকলে জ্ঞানৰ যোগেদি তেওঁলোকে পাৰটোহে পাইছে। জ্ঞান তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি এইটো কথাটো বুজিছে যে হয়
ইজনেই একমাত্ৰ ঈশ্বৰ, অঁ এওঁই সৃষ্টিকৰ্তা, এওঁই সংহাৰকৰ্তা, এওঁই মানে ৰক্ষাকৰ্তা। গতিকে সেই কথাটো তেওঁলোকে বিজ্ঞানৰ যোগেদি জানিব পাৰিছে। আমি জ্ঞান পঢ়িবৰ কাৰণে আমি জ্ঞান পাওঁ, শাস্ত্ৰ পঢ়িলে বা কিবা এটা পঢ়িলে কিবা এটা হ'লে আমি জ্ঞান পাওঁ, জানোৱে। বিজ্ঞানত কিন্তু আমি বস্তুটো চালি জাৰি চাব পাৰোঁ, হয়নে নহয়। হা, যেনেকৈ এইটো হয়নে নহয়, যেন মিছা কৈছে নেকি? বিভিন্ন শাস্ত্ৰই বিভিন্ন মত কৈছে, কোনটো সঁচা কোনটো সঁচা সেইটোকে নিৰ্ণয় কৰিব পৰাটোৱে হৈছে বিজ্ঞান। জ্ঞান বিজ্ঞান, তাৰপিছতে আহিব তত্ত্ব, তত্ত্বৰ পাছতে ৰহস্য আহিব। প্ৰথমটোৱে তত্ত্ব আৰু ৰহস্যটো হ'ল ভকতি। শুনিও কহু জ্ঞানৰ ৰহস্যৰ হাৰ, ৰহস্যৰ হাৰটো এতিয়া ক'ব। ये राम যাহাকে জানিলে জন্ম মৃত্যু নাহি আৰ, সদিশ গতিক পায়া তৰয় সংসাৰ, কীট কীট হুৱে মোৰা স্বৰূপক পায়ে, প্ৰলয়ৰ দুখে তাক চুয়ো যে নাচাই। ইমান ডাঙৰ কথা কৈছে। অঁ, যাক জানিলে, যাকে জানিলে জন্ম মৃত্যু নাহি আৰ, তেওঁৰ জন্ম মৃত্যু নাই, অমৰ আমাৰ অঁ, সদিশ গতিক পায়া তৰয় সংসাৰ, ঈশ্বৰ সদিশ গতি পাই সংসাৰ তৰিব, সংসাৰ তৰে তৰণ পাই পায়। কীট কীট হুৱে মূৰ স্বৰূপক পাই, প্ৰলয় দুখে তাক চুয়ো যে নাযায়। তেওঁৰ স্বৰূপৰ যিটো জ্ঞান পাব, তেওঁৰ স্বৰূপ যিটো জানিব, কৃত্য হ'ব, মানে কৃতকাৰ্যতা লাভ কৰিব। তেওঁ কোনো হেৰিয়ে চুব নোৱাৰে, তেওঁ প্ৰলয়ৰ হেৰিয়ে চুব নোৱাৰে, প্ৰলয়তো ভয় নাই। বাকীটো মাৰি মৰকটো বাদেই, বাদেই প্ৰলয়ো চুব নোৱাৰে, প্ৰলয়ো চুব নোৱাৰে। বতাহ ধুমুহাটো সাধাৰণ কথা। যেনেকৈ মানে ধ্ৰুৱ, এতিয়া ধ্ৰুৱকে সদায় সকলোৱে সেৱা কৰি আছে, ইয়াত যিমান প্ৰলয় হৈ থাকক তাত একোৱেই নহয়, একোৱেই নহয় ধ্ৰুৱলৈকে। আৰু গোটেই পৃথিৱী নাশ হৈ গ'লেও আকৌ ধ্ৰুৱ থাকিবই, ই থাকিব ঈশ্বৰৰ ৰূপ। চতুৰ্ভুজ ঈশ্বৰৰ সেই চতুৰ্ভুজ ৰূপটো নহয় জানো, স্বৰূপটো। অঁ, তাৰমানে চতুৰ্ভুজ ৰূপ ধৰি গুচি যায়গৈ বুলি কৈছে। স্বৰূপ মানে ভগৱন্তৰ নিজৰ ৰূপ, স্ব মানে নিজৰ নাই, কিন্তু নিজৰ ৰূপটো ভগৱন্তৰ বিভিন্ন আকাৰত আছে, বিভিন্ন ৰূপত আছে। এতিয়া এইটোৱে ৰূপ বুলি আমি ক'ব নোৱাৰোঁ। সমস্ত প্ৰাণীতে এটা ক্ষুদ্ৰ অতি ক্ষুদ্ৰ মানে একেবাৰে সূক্ষ্ম আকাৰটোতো আছে। এতিয়া তাৰ উপৰি এতিয়া তেওঁ যিটো স্বৰূপ নহয়, সেইটো হৈছে ব্ৰহ্মৰূপ, সেইটো ব্ৰহ্মৰূপ। সেইটো হ'ল আত্মাটো। এতিয়া মানে এই আগত পাই আহিছিলে মানে চতুৰ্ভুজ ৰূপ এতিয়া সেই মুক্তি হয়, কিন্তু এতিয়া আপুনি যিমানবিলাক চাব, ভাগৱততে হওক যেতিয়া যি শাস্ত্ৰতে হওক, ধ্ৰুৱই কিন্তু সেই ৰূপটো দৰ্শন কৰিছে, প্ৰহ্লাদেও সেই ৰূপটোকে চিন্তা কৰিছে, ভগৱন্তৰ চতুৰ্ভুজ ৰূপটোকে চিন্তা কৰিছে। যিসকলে তপস্যা ধ্যান বিভিন্ন ধৰণে কৰিছে, প্ৰহ্লাদো বৈষ্ণৱ,
বা বৈষ্ণৱসকলে বা ভকতসকলে সেই ভগৱন্তৰ এই চতুৰ্ভুজধাৰী ৰূপটোকে ধ্যান কৰে। হা যে আমাৰ কীৰ্তনতো সেই ধ্যান বৰ্ণনটো সেইটোৱে আছে যে এই সেইটোৱে ৰূপ স্বৰূপ বুলি ক'বলৈ গ'লে তেওঁ নিজস্ব ৰূপ সেইটোৱে ৰূপ যিটো চতুৰ্ভুজধাৰী তেওঁ সমস্ত ব্ৰহ্মাণ্ডৰ অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিটো ৰূপ ধাৰণ কৰিছে। আৰু এতিয়া তেওঁ এতিয়া যাকেই নহওক সেইটো ৰূপে তেওঁ দেখুৱাব। এতিয়া অৰ্জুনকো দেখুৱালে, অৰ্জুনক বিশ্বৰূপো দেখুৱালে, স্বৰূপো দেখুৱালে, চতুৰ্ভুজ ৰূপো দেখুৱালে। সম্বৰণ কৰা হৈছে চতুৰ্ভুজৰ পাছৰ পৰাই তেওঁ নিজৰ ৰূপলৈ আহিলে, মনুষ্য ৰূপলৈ আহিলে। এতিয়া মনুষ্য ৰূপত থাকোঁতে মনুষ্য নিচিনাই কাম কৰিব লাগিব। ৰাম অৱতাৰত মনুষ্য, শংকৰদেৱো ঈশ্বৰ, ভগৱন্তই অৱতাৰ, মানুহৰ নিচিনাই তেওঁ। বেলেগ কৰ্ম কৰিলেতো মানুহে বেলেগ ভাবিব নহয়, কিন্তু মানুহ নহয়, এইটো কিবা বেলেগ বস্তু মানে মাৰিয়ে পেলাব। গতিকে সেই মানুহৰ নিচিনাকৈ চলিব লাগিব। গতিকে এই চতুৰ্ভুজৰ স্বৰূপ বুলি ধৰিব লাগিব। তাৰমানে সেই ৰূপটোকে ধ্যান কৰিবলৈ কৈছে। আৰু সেই ৰূপটোকে যিমান শংকৰদেৱৰ ৰূপটোতো চাংখাই দেখিলে প্ৰথম ন? চাংখাই দেখিলে। মাধৱে পাইছে জানো? মাধৱে নাই, মাধৱেতো তেওঁৰ লগত আছিলে বাৰু। প্ৰথমটো চাংখাই দেখিছে। চাংখাই সেই চতুৰ্ভুজ ৰূপটো দেখিছে। বাকী আৰু কোনোবা এজনে দেখিছিলে দেই, সেই হেৰিয়াত যাওঁতে দেখিছিলোঁ, এই কি বুলি কয় জগন্নাথত প্ৰথম হেৰিয়ে দেখিলে ৰাম ৰাম মানে চোলাটো চিলাবলৈ দিয়াৰ কাৰণে মানে তেওঁ দেখিলে, তেওঁ দেখাবৰ কাৰণেতো সেই চোলাটো বনালে চাৰিখন হাত দুখন। পাছত হে ৰাম আনজত লোকে খেমু ভূত হুৱে লয়, কল্পান্তেও ভক্ত হবে মোতে প্ৰৱেশয়, অনাদি প্ৰকৃতি তাৰ নাহি পৰিচিন্ন, সৃষ্টিৰ কাৰণে তাক কহে কৰি ভিন্ন। অনাজত লোকে মুহূৰ্ত হুৱে লয়, কল্পান্তেও ভক্ত হবে মোতে প্ৰৱেশয়। কল্প অন্তত ভক্ত হবে কিমান যুগত এক কল্প হয়। সেই কল্পৰ অন্তত মানে ভকতসকলে তেওঁতে প্ৰৱেশ কৰে, আৰু বাকী লোকসকলেও তেওঁতে যায়। অনাদি প্ৰকৃতি তাৰ নাহি পৰিচ্ছিন্ন, সৃষ্টিৰ কাৰণে তাক কহে কৰি ভিন্ন। সৃষ্টিৰ কাৰণে প্ৰকৃতি সৃষ্টি কৰিছে। ভাগৱন্তৰ কটাক্ষতে প্ৰকৃতি জন্ম হৈছে। সৃষ্টি হ'ব লাগিব, সৃষ্টি হ'ব লাগিব নহয়। এতিয়া প্ৰকৃতিয়ে পুৰুষ দুইজনৰ হেৰিয়াতে সৃষ্টি হ'ল। প্ৰকৃতিৰ গৰ্ভস্থ আৰু পুৰুষৰ বীৰ্য। এই ভগৱন্তৰ সেই তাৰ পৰাই এই গোটেই বস্তুৰ সৃষ্টি হৈ আহিছে। হে ৰাম পুৰুষ প্ৰকৃতি দুয়ো ঈশ্বৰ অধীন, যাদৱেকে ঈশ্বৰ প্ৰকৃতি তাৱে ভিন্ন, প্ৰকৃতিৰ গুণে ব্যাপী আশ্ৰয় কলে, যি সিকাৰণে প্ৰকৃতিক মহদ ব্ৰহ্ম বোলে।
মহৎ ব্ৰহ্ম অঁ পুৰুষ প্ৰকৃতি দুয়ো ঈশ্বৰৰ অধীন তেওঁলোক দুয়ো আকৌ পুৰুষ প্ৰকৃতি আকৌ ঈশ্বৰৰ অধীন অঁ যাৱদেকি ঈশ্বৰৰ প্ৰকৃতি তাৱে ভিন্ন প্ৰকৃতিৰ গুণেব্যাপী আশ্ৰয়সকলে সেইকাৰণে প্ৰকৃতিক মহৎ ব্ৰহ্ম বোলে প্ৰকৃতিৰ গুণ প্ৰকৃতিৰ গুণ সেইখিনিয়ে প্ৰকৃতি এইখিনি সৃষ্টি কৰিলে মহৎ ব্ৰহ্ম তাৰপিছতে সত্যতম আহিলে তাৰপৰা ইত্যাদি মানে বায়ু অগ্নি এনেকৈ দি আহি গ'ল ইটোৰ পাছত সিটো পুত্ৰ ইটোৰ পাছত সিটো পুত্ৰ কিন্তু তেওঁ জীৱৰ পৰা তেওঁ শক্তি নাই জানে তেওঁ হেৰিয়াৰ ভগৱন্ত প্ৰতিষ্ঠিত হ'লেহে তেওঁ মানে সৃষ্টি কাৰ্য এটা পুতলা নিচিনা বনাই দিলে চব হ'লগৈ আৰু খোজকাঢ়িব নোৱাৰে মাতো নিচিনা কৰিবলৈ মাতিব নোৱাৰে তেতিয়া ভগৱানক আৰাধনা কৰিলে কি হ'ব তেতিয়া ভগৱানে স্থিতি লোৱাৰ লগে লগে তেওঁ এতিয়া ভগৱন্ত ৰূপ প্ৰকৃতিৰ পৰাই সৃষ্টিখন হৈছে আৰু ব্ৰহ্মাৰ পৰাও সৃষ্টি হৈছে ব্ৰহ্মাৰ পৰা যিখিনি সৃষ্টি হ'ল সেইখিনি সীমিত এতিয়া যেনেকৈ অংগীয়াকৈ ভিগুকে আদি কৰি ঋষিসকল নাৰদ বা শিৱ এইখিনি ব্ৰহ্মাৰ সৃষ্টি সিহঁতক ক'লে যে তোমালোকে এতিয়া সৃষ্টি কৰা সৃষ্টিৰ পৰা সৃষ্টি হোৱা এই মনু সেই মনুসকলৰ মনুৰ পৰাই সৃষ্টিটো হ'ল সৃষ্টি কৰিলেও সেইটো হেৰি নহ'ব যদি পৰম ব্ৰহ্ম যদি নাথাকে হয় নহয় চৈতন্য নহয় তেতিয়াহ'লে চৈতন্য নহয় গতিকে সেই বস্তুটো এতিয়া যিমানে সৃষ্টি কৰিলেও পুৰুষ প্ৰকৃতি লাগিবই পুৰুষ প্ৰকৃতি নহ'লে সৃষ্টি হ'ব সেইকাৰণে ব্ৰহ্মায়ো পাছত মানে সেইসকলক সৃষ্টি কৰিবলৈ দিলে তেওঁলোকে সৃষ্টি কোনেও নকৰিলে শিৱই সৃষ্টি কৰিলে সেই ভূত প্ৰেতে হওক বা দক্ষখিনিয়ে হওক বা তাৰপিছতে সেই মনু সৃষ্টি হ'ল মনুৰ পৰাহে কন্যা বিবাহ হ'ল সেই ঋষিমুনিসকলেও কন্যা বিবাহ কৰিলে তাৰপিছতে মানে সৃষ্টি আৰম্ভ হ'ল মানে মুষ্টিমেয় কেইজনমান তেওঁলোকে বনাই দিলে তাৰপৰা মানে সৃষ্টি পাৰ্মিশ্যন দিলে নহয় তেওঁলোকৰ সৃষ্টি হ'ল কিন্তু পৃথিৱীখন মানে ভৰাব লাগিব নহয় এতিয়া প্ৰথমে এতিয়া সনক সনন্দ এই চাৰিদ্ৰ সৃষ্টি কৰিলে তেওঁলোকে ক'লে যে আমি সৃষ্টি নকৰে তেওঁলোকে গোটেই জীৱন তেনেকৈ থাকিলে এই কেঁচুৱা হৈ থাকিলে নাৰদ জন্ম হ'ল নাৰদ সেই একেই তাৰ পৰা খঙৰ চিত্ৰতে শিৱ সৃষ্টি ৰুদ্ৰ বুলি কয় খঙত তাৰপিছত লগালগ সেই বিচাৰিলে নাৰী বিচাৰিলে স্থান বিচাৰিলে পাৰ্বতীক সৃষ্টি কৰি পাৰ্বতীক উমাৱতী দিলে এই কৈলাশত স্থান বিচাৰিলে কৈলাশত গুচি গ'ল ভূত প্ৰেত সৃষ্টি কৰিলে পাৰ্বতীয়ে সৃষ্টি কৰিলে ভূত প্ৰেত পাৰ্বতীও এতিয়া সৃষ্টি কৰিব নাই পাৰ্বতী তেওঁলোকৰ এতিয়া শিৱৰ সৃষ্টিটো নাইতো সেই ভূত প্ৰেতখিনিয়ে যিখিনি কৰিলে কীট পতংগ এতিয়া শিৱ পাৰ্বতীয়ে কৰিলে শিৱ নাই শিৱটো ভূতনাথ বুলি কয় তেওঁ হেৰিয়ে নাই
গণেশ এই কাৰ্তিক এইবোৰ তেওঁৰ পুত্ৰ নহয় এইবিলাক যোনিজাত নহয় হেৰিও বা সেই যিসকল কন্যা জন্ম হৈছে সেইটো নহয় দেৱীয়ে পাৰ্বতী অকলে সৃষ্টি কৰে কৃষ্ণ আহক আমি কৃষ্ণ আৰু সোমোৱা সাধ্য নাই তাত কৃষ্ণ কৃষ্ণ এই কৃষ্ণ হে ৰাম প্ৰকৃতি হবাৰো মাতা উৎপত্তিৰ স্থান মই বীজদাতা পিতা কৰোঁ গৰ্ভধান পুৰুষ প্ৰকৃতি যেবে সংযোগ হোৱায় ব্ৰহ্মা আদি চৰাচৰ হ'ব জনময় প্ৰকৃতি হবাৰো মাতা প্ৰকৃতি হবাৰো মাতা উৎপত্তিৰ স্থান প্ৰতিষ্ঠান মই বীজদাতা পিতা কৰোঁ গৰ্ভধান পুৰুষ প্ৰকৃতি যেবে সংযোগ হোৱয় ব্ৰহ্মা আদি চৰাচৰ হ'ব জনময় সেই ব্ৰহ্মা আদি কৰি চব চব তেতিয়াহে জন্ম হৈছে হে ৰাম যদ্যপি চিদাংশে জীৱা শুদ্ধ অধিকাৰ দেহে থাকি তথাপিতো সুখ দুখ তাৰ প্ৰকৃতি কাৰণ হন্তে হবে তিনি গুণ গুণে বন্ধ সংসাৰক জানিবা অৰ্জুন যদ্যপি চিদংশে জীৱ শুদ্ধ অধিকাৰ দেহে থাকি তথাপিতো সুখ দুখ তাৰ কি ধ্বংস চিদংশ প্ৰথম চৰ্যাচী দৰ্যাদ অনুচং তালব্যাসৰে চিদংশে জীৱ শুদ্ধ অধিকাৰ দেহে থাকি তথাপিতো সুখ দুখ তাৰ দেহতে থাকে সুখ দুখ দুটাও থাকে দুইটা থাকে সুখ দুখ দুই ফল অঁ আৰু দুই পক্ষীও থাকে অঁ দুই পক্ষীয়ে এটিয়ে পক্ষীয়ে ভোগ কৰে এটি পক্ষীয়ে আকৌ চাই থাকে ভোগ নকৰে এনে চাই থাকে সেইটো হৈছে দেহতত্বৰ কথা সুখ দুখ ফল প্ৰকৃতিৰ কাৰণ হন্তে হবে তিনি গুণ প্ৰকৃতিৰ কাৰণৰ পৰাই তিনি গুণ গুণে বন্ধ সংসাৰক জানিবা অৰ্জুন সেই তিনি গুণেই মানে তিনি গুণতেই সমস্ত বন্ধ হৈছে বন্ধ হৈ আছে বন্ধনত আছে না গুণতেই বন্ধন ১৭তম গুণতেই চব বন্ধনত আছে হে ৰাম প্ৰকৃতি বুলয় যাক শুনা মহামতে গুণ সাম্য ভৈলে তাক বুলয় প্ৰকৃতি যতেক কাৰণ তাৰ কাৰণ ঈশ্বৰ এবে শুনি উকাহী ব্যৱস্থা গুণৰ প্ৰকৃতি বুলয় যাক শুনা মহামতি গুণ সাম্য বহিলে তাক বুলয় প্ৰকৃতি গুণ সাম্য বহিলে তাক বুলয় প্ৰকৃতি গুণ মানে সমান হ'ব সাম্য যতেক কাৰণ তাৰ কাৰণ ঈশ্বৰ বেলেগ এটা হেৰি এটা আছে যতেক কাৰণ তাৰ কাৰণ ঈশ্বৰ এবে শুনিও কহ কি ব্যৱস্থা গুণৰ এতিয়া তুমি গুণৰ ব্যৱস্থাবিলাক ক'ব হে ৰাম সবাত প্ৰধান সত্য গুণতে ক্ষয় নিমল ফটিক যেন জ্যোতি প্ৰকাশয় হত গুণে হত সুধি কৰে পুৰুষৰ জ্ঞান ভক্তি দুহাং কুহাদয় নিৰন্তৰ সৎগুণ থাকিব লাগে গুণৰ কথা কৈছে সবাতো প্ৰধান সতগুণ অতিশয়
সেৱাটো প্ৰধান এই অঁ। তিনিটা গুণৰ ভিতৰত সত্ৰগুণ সত্ৰগুণেই প্ৰধান নিৰ্মল সতিক যেন জ্যোতি প্ৰকাশয় নিৰ্মল স্ফটিক মানে একদম পানীত যেনেকৈ ফটফটীয়া। ফটফটীয়া তলি দেখি থকা হয়নে নহয় অঁ। তেনেকুৱা মানে একদম পোহৰ হেৰি নাইকিয়া, প্ৰকাশ জ্যোতি প্ৰকাশ জ্যোতিময় সত্ৰগুণে সত্যশুদ্ধি কৰে পুৰুষৰ জ্ঞান ভক্তি দুহাংকু সাধয় নিৰন্তৰ এই পুৰুষৰ সত্য শুদ্ধি কৰে সত্ৰগুণে সত্যশুদ্ধি কৰে পুৰুষৰ সত্যশুদ্ধি হ'ব হাত পাতাল শুদ্ধি হ'ব নহয় জানো হে ৰাম নাহি উপদ্ৰৱ তবু সতগুণ জৰে জ্ঞান পথে সুখ সংগে বান্ধে দিয় কৰি কৰ্মপৰ সুখময় গুৰৰ যোগুণে ভোগ ঐশ্বৰ্যক সাধে বিষয় কমনে নাহি উপদ্ৰৱ তবু সত্যগুণ জৰি কোনো উপদ্ৰৱ নাই অঁ হা? অঁ তবু সত্যগুণ জৰি জ্ঞান পথে সুখ সংগে বান্ধে দিয় কৰি জ্ঞানৰ পথেদি সুখংগত দৃঢ়তাৰে অঁ দিয় কৰি দৃঢ় কৰি বান্ধি থয় জৰি প্ৰথমতে জৰি তাৰপিছতে জ্ঞান পথে সুখ সংগে বান্ধে দিয় কৰি এই জৰিডালে মানে সুখ সংগত বান্ধি থৈ দিয়ে সত্যগুণিজন কৰ্মপৰ সুখময় ঘূৰ ৰজুগুণে ভোগ ঐশ্বৰ্যক সাধে বিষয়ক মানে এই ৰজগুণত আকৌ কৰ্মপৰ মানে কৰ্মৰ মানে হেৰিটো বেছি কৰ্মবান্ধনটো কৰ্মকাণ্ড ৰজগুণতো প্ৰায় কৰ্মই ভোগ ঐশ্বৰ্যক সাধে বিষয়ক মনে ভোগ আৰু ঐশ্বৰ্য এতিয়া এই মানে ভোগ ঐশ্বৰ্যৰ কাৰণে এই মানে মুদ্ৰ মাৰি ফুৰিছে মনটো তাতেই মতা ভাবে তাতে ভোগ ঐশ্বৰ্যকে মানে হে ৰাম দুখ কৰ্মে বন্ধ হৈয়া ৰজুগুণে নৰে ৰাতি দিনে সংসাৰত কৰ্ম কৰি মৰে যেন লাভে মৎস্য বৰশীৰতো পখাই বৰশী বেদনা দুখে পাছে প্ৰাণ যায় দুখ কৰ্মে বন্ধ হৈয়া ৰজগুণে নৰে ৰাতি দিনে সংসাৰত কৰ্ম কৰি মৰে দিনে ৰাতি কৰ্ম কৰি নহয় জানো সেই যেনেকৈ বৰশীত মাছটো লাগিলে যেন লোকে বৰশীত মাছটো লাগিলে মাছটো বৰশীৰ টোপ খায় টোপ খাই মাছটো লাগিলে বৰশীৰ তাৰ বেদনা কাৰণে দুখে সেই টোপটোৱেই কাল হ'ল হয়নে নহয় প্ৰাণ মৃত্যুৰ কাৰণ সেইটোৱে এতিয়া এই ৰজগুণতো লগতে মৰিলে এই ৰজগুণতো সেই কৰ্মৰ যোগেদি কৰ্ম কৰোঁতে কৰোঁতে মানে তেওঁলোকৰ এই টকা টোপটোৱে খেতি কৰ্ম কি বুলি ক'লে যেনে লোভে মৎস্য বৰশীৰ টোপ তাৰ আগৰ খাই দুখ কৰ্মে বন্ধ হৈয়া ৰজগুণে নৰে দুখ কৰ্মত মানে কৰ্মত বহুত দুখ আছে দুখ আছে দুখ আছে হয় ৰাতি দিনে সংসাৰত কৰ্ম কৰি ৰজগুণেই কৰিছে মই বৰ ডাঙৰকৈ পাতিছোঁ একদম পূৰা হেৰি কৰিছোঁ ইমান দান দিছোঁ ইমান পাচিয়ে আনিছোঁ গাই দান দিছোঁ গতিকে সেইবিলাক যজ্ঞ কৰিও জানো তেওঁলোকে প্ৰাণ পাইছে কেৱল ৰজগুণত সেইবোৰ কৰ্ম কৰি তেওঁলোকে দুখে পায় যেনেকৈ সেই বৰশীত লগা মাছটোৰ নিচিনা দুঘত মই বৰশী মাছ তেনেকুৱা তেনেকুৱা উদাহৰণ দি বুজাই দিছে বুজাই দিছে এয়া সেই বৰশীয়ে আমাক টানি লৈ গৈছে অঁ সেইটোৱে সেই টোপটো খাই আমি মৰিছোঁ আৰু যিসকলে সেই টোপৰ বাছি পৰিছে তৰিব পাৰিছে
ঈশ্বৰক আশ্ৰয় কৰিব পাৰিছোঁ। হে ৰাম হেহি মতে ৰজোগুণ দুখ কৰ্ম পথা অল্প দুখ ভোগতে পৰে নৰকত তমো গুণ গোট সাক্ষী কেৱল জ্ঞানা মোহ অহংকাৰে যে দুই চকু কণা কানা। কণা এতিয়া ৰজোগুণতো নানা দুখ কষ্ট পায়। কি বুলি ক'লে? সেই মতে ৰজোগুণ দুখ কৰ্ম পথ দুখ এই কৰ্মপথটো দুখজনক। অল্প দুখ ভোগ অৰ্থে পৰে নৰকত। অলপ যদি দুখ হয় নৰকত হয় কৰ্মটো কৰি যাওঁতে যদি অলপো ক'ৰবাত ইফালে ভুল হয় ইফাল সিফাল হয় দুখ হয় ত্ৰুটি হয় তেতিয়াহ'লে তেওঁ সেই কৰ্ম নপলিয়ায় নৰকত হা। আমাৰ সেই কিছুমানে কৰ্ম কৰে নহয়, কৰেনে নকৰে? একদম পূৰা হিচাপত মাতিব, হিচাপত খাব লাগিব, হিচাপত সিজাব লাগিব হা। তাত যদি অকণমান ইফাল সিফাল হ'লে এইটো নাই তোমাৰ কামটো কোনোবাই গা ধুই নাহিলে ভংগ হ'ল। তেনেধৰণে এই ৰজগুণৰ কৰ্মবিলাকো অলপমান যদি কোনোবা ব্ৰাহ্মণেই হওক কিবা হেৰিয়ে হওক তেওঁ ঠেহ লাগিলে বিচৰা বস্তুটো তেওঁ নাপালে দান মতে তেতিয়া সেই কৰ্ম তেওঁ বিফলে গৈ তেওঁ নৰকত পৰি যায়। তমো গুণ গোট সাক্ষী কেৱল অজ্ঞানা সেইটোতো কেৱল অজ্ঞানী কাৰণ। মোহ অহংকাৰে যে দুই চকু কানা। মোহ অহংকাৰত মোহ আৰু অহংকাৰতে সিহঁতৰ দুইটা চকু অন্ধ। মোহ অহংকাৰতে তমো গুণটো আৰু চা মানে নহয় নহয় আছে নহয় সেনেকুৱা ভকত এতিয়াও আছে। হৰিনাম শুনিব নিবিচাৰে। মোহ আৰু অহংকাৰতে মানে চকু কণা। বেছি পৰ বহি থকা নহ'ব দেই। বেছি পৰ বহি থকা গোটেই ৰাতিটো বহি থকা হ'লেও নহ'ব। তাৰ যদি তম গুণটো থাকে তমোতো তেওঁ ধেৰ বহি থাকিলেও খং এটা আছে তেওঁৰ গাত। মোহ আৰু অহংকাৰে অহংকাৰ আছে তেওঁ কাৰো কথা মানি নলয়। আৰু তেওঁ এইবিলাক একো নামানে তেওঁ নেজানি সেইকাৰণে মূৰ্খ তেওঁ। কিন্তু এনেই আলটো ফালটো কথা চকু থাকিও কণা হৈ যায়। অহংকাৰী আৰু মোহত তেওঁ অন্ধ। ইমান ধুনীয়াকৈ ঘূৰি আছে আমাৰ তথাপি জ্ঞান নাই নহৈছে হয় আমিয়ে কণা অহংকাৰী অহংকাৰী মানে কেনেকৈ অহংকাৰী? মই অলপ কিবা জানিলোঁ বুলি মোৰ অহংকাৰটো মই পাঠ কৰিব জানো, মই নামাচাৰ্য কৰিব জানো, মই শৰাই সাজাব জানো, মোকে শৰাই সাজাবলৈ দিয়া এইবিলাকে সেইটোতে হ'ল তমগুণ আহিল। মই নগ'লে মই এতিয়া মিটিঙলৈ নগ'লেই নহ'ব। মই মানে একদম হেৰি আৰু সভাপতি মই সম্পাদকো মই মোক এতিয়া কুৰিয়ে পায় সেইটো হ'ল অহংকাৰ। কিন্তু সেইকেইজন যে দাস এই কমিটিখনৰ বা হেৰিটো সন্থাটো তেওঁ মানে হেৰিয়ে কৰি আছে। গুৰুজনেও কোৱা নাছিলে ন, মাধৱেও কোৱা নাছিলে বোলে আমি মানে মই ধৰ্মাচাৰ্য মই ভকত বুলি কৈছিলে জানো? নাই কোৱা। গতিকে সেইটো হ'ব লাগে। সেইসকল সত্ৰগুণত থাকিলে এইসকল এতিয়া তমগুণলৈ আহিলে। আনে প্ৰশংসা কৰিব দে বোলে বাপজনা ঠিকে আছে যে ভকতজন ঠিকে আছে তেখেতে কাকো সত্য কথাটো কয় মিছাটো লাগিব। কৃষ্ণ এই ৰাম নিদালৈছ প্ৰমাদতে আৰু যে বৈ শুনো
তাকে দিয় কৰে বান্ধে ঘূৰ তমু গুণে হিংসা তমু গুণ গোট নৰকৰ দ্বাৰ যেন শিলা তল গ'লে নুঠে আৰু বাৰ সেইটোৱে নিদ্ৰা নিদ্ৰা লস্য আলস্য মানে এলাহ ভাৱ প্ৰমাণতে আৰু যে পৈশূন্যে পক্ষুণ্যে পৈক্ষুণ্যে পক্ষুণ্য মানে পশুৰ নিচিনা আচৰণ অঁ তাকে দিয় কৰি বান্ধে ঘূৰ তমু গুণে সেইটোৱেই মানে সেইখিনিয়ে বিদ্যা আলস্য অহংকাৰ মানে পশুৰ তুল্যতাই পশুৰ প্ৰবৃত্তি এইবিলাককে তমু গুণে সেইখিনি বান্ধে সেই দিয় কৰি বান্ধে তমুগুণত থাকে সেইখিনি এনেকুৱাই হিংসা তমু গুণ গোট নৰকৰ দ্বাৰ হিংসা হিংসাটো আকৌ মানে সেই তমুগুণৰ নৰকৰ দ্বাৰ হিংসা কৰিবই আনৰ প্ৰতি হিংসা জীৱৰ প্ৰতি হিংসা কাৰোবাৰ কিবা অঁ মুখ থাকিলে হিংসাটো আহিব কাৰণ তাৰ হৈছে মোৰ নাই হোৱা মুখ ভংগ হৈ যায় হিংসাটো আহিব গতিকে যেন শিলা তল গ'লে নুঠে আৰু বা সেইটো আৰু শিলটো তল গ'লে আকৌ ক'ত উঠি আহিব গতিকে তেনেকুৱাই কথা সেইটো সেয়াত পৰিলে যেতিয়া সেই তমুগুণত পৰিলে যেতিয়া সি গাৰ নহয় আৰু অঁ সেই জীৱটো আকৌ সেই পশু পক্ষীয়ে জন্ম হ'ব আকৌ ক'ব যদি মনুষ্য হাৰিলে নাহে সেই তমুগুণত থকাটো পশু কাৰণ প্ৰাণী হিংসা কৰেতো পানী হিংসা বৰ্জন নালাগে ইয়াত পাইছে লৈ আকৌ গৰু মাছ লৈ যাওঁ মাংস লৈ যাওঁ মাংস লৈ যাওঁ কৃষ্ণ তেনেকুৱাই হওক তেনেকুৱা লোকে হওক এ ৰাম তিনি গুণ কাৰ্যৰ যে হেন পৰিছে গুণৰ লক্ষণ অনুক্ৰমে শুনা ভেদ স্বভাৱতে সুখমোহ আছে পুৰুষৰ তবু দুখ সন্দেহত গুণ সুখ কৰ তিনি গুণ কাৰ্যৰ যেহেন পৰিচ্ছেদ গুণৰ লক্ষণ অনুক্ৰমে শুনা ভেদ স্বভাৱতে সুখমোহ আছে পুৰুষৰ তবু দুখ সন্দেহত গুণ সুখ কৰ স্বভাৱতে দুখ গুণ সকলো মানুহৰ আছেই আছেই সুখ দুখ সকলোৱে পাবই সকলো জীৱৰ আছেই সকলো জীৱৰে আছেই তবু দুখ সন্দেহত গুণ সুখ কৰ যদি এই দুখ খন্দিবৰ কাৰণে খন্দাবৰ কাৰণে এই সত্য গুণত থাকিব লাগে নিজেই সন্তুষ্টি হ'ব লাগিব থাকিলে দুখটো খন্দ এইটো মোৰ আছিলেই আৰু মোৰ হ'বলগীয়া আছিলে হ'ল আৰু তাতে মানে মজি থাকিব নালাগে ভগৱান দুখ পাইছোঁ বুলি ইমান মানে আমি ভাঙি পৰিলেও নহ'ব নহয় জানো আৰু সুখ পাইছোঁ বুলি উত্তাৱল হ'লেও নহ'ব ডিজে লগাই নহয় জানো সেইটো হয় সেইবিলাক গুণ সুখ দুখ এইবিলাকো গুণ সেইকেইটা ফল বুলিয়ে কৈছে নে মনুষ্য জীৱত অবিনাশী ফল অবিনাশী ফল গতিকে পাবই গতিকে তাক মানে নিজেই সত্যগুণত থাকিলে সেইখিনিয়ে নাপায় সেইখিনি তেওঁ সেইটো দুখো নাপায় সুখো নাপায় নাভাবে সুখকো মানে তাৰমানে দুখটো খণ্ডন কৰি সুখটো আহে যায় কৈছে তবু দুখ সন্দেহ সত্য গুণ সুখ কৰ সুখ আহিব কৃষ্ণ হে ৰাম ৰজগুণে কৰ্ম কৰে সুখ বাঞ্চে নৰ সুখৰ নাহিকে লেখ দুখ গুৰুতৰ ৰাতি দিনে তমু গুণে
হিংসা কৰ্ম কৰে যেন এক কানা অন্ধকূপে পৰি মৰে ৰজোগুণে কৰ্ম কৰে সুখ বাঞ্চি নৰ সুখৰ নাহিকে লেখ দুখ ঘূৰতৰ সেইটোৱে ৰজগুণে কৰ্ম কৰে সুখ মানে পাম বুলি। বাঞ্ছা কৰি ভোগ পাম বুলিয়ে কয় কৰে কিন্তু সুখ নাপাই পেলাই দুখ হয় দুখে সুখৰ নাহিকে লেখৰ লেখ পাত্তাও নাই নাপায় দুখ ঘূৰতৰ বেছি দুখ হয় ৰাতি দিনে তমুগুণে হিংসা কৰ্ম কৰে যেন এক কানা অন্ধকূপে পৰি মৰে সেইটো আৰু তমুগুণটো আৰু দুখ কণাৰ লগত তুলনা যিটো কণাই যেনেকৈ নাটত পৰি দিছে অঁ গাঁতত পৰেগৈ কণাই ক'ৰবাত দ গাঁতত পৰেগৈ হিংসা কৰ্ম কৰাটো সেই কণাটোতকৈ চাই অঁ এইটোহে বুজাইছে নে কি সেই কণাৰ নিচিনাই সি তাৰ মানে কোনো হেৰি নাই জ্ঞান বিবেক নাই 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 মানে কোন সময়ত কি হয় অঁ নাজানে সেইটো গম নাপায় কৃষ্ণ হয়তো শিলগুটি এটা দুচত খাই পৰি দিব পাৰে গাড়ী আগতো পৰি দিবলৈ পাৰে অঁ তেনেকৈ সেই হিংসা কৰ্ম কৰা যেন সেই কণাৰ লগত বুজাইছে এৰা মহাজনে উপদেশ দেহ পাকে যাকে কণে নুশুনয় আৰু মন্দ বোলে তাকে তিনি গুণ কাৰ্যৰ কহিলো ভাবে ভাবে এবে শুনা যেন মতে গুণ সাম্য কয় মহাজনে উপদেশ দেহ পাকে যাকে তাকে প্ৰকাৰে মহাজনে উপদেশ দিয়ে আৰু নহয় জানো কৰ্ণে নুশুনয় আৰু মন্দ বোলে তাকে অঁ সিহঁতে নুশুনেই মানি ল'লে মানেতো সি নুশুনে আৰু মানে বেয়া শুনিছে অঁ মানে কাণ নাপাতে। মানি কাণ নাপাতে এতিয়া এইফালে শাস্ত্ৰ বা ভাগৱত কিবা এটা পঢ়ি আছে সেইফালে বেলেগ কথা পাতি আছে আলোচনা আছে সেইটোৱে কথা এনেকুৱা ধৰণৰ তিনি ইয়াৰ গুণ কথাখিনি তেওঁ কাণে নুশুনিলে নহয় তিনি গুণ কাৰ্যৰ কহিবো ভাবে ভাবে কহিলো ভাবে ভাবে এবে শুনা যেনমতে গুণ সাম্য কৰে কেনেকৈ কৰে হে ৰাম ৰজু তমু গুণ কজে দুইকো কৰে নাখ তেবে সত গুণ আখি হুৱন্ত প্ৰকাশ যেবে সত তমু গুণ কৰি পৰে হাৰ তেবে আখি ৰজু গুণ ব্যক্ত হুৱে তাৰ এতিয়া ৰজুতমু গুণক যে ৰজু তমু দুইকো কৰি নাশ ৰজগুণ আৰু তমুগুণ নাশ কৰিব লাগিব তেতিয়া তেবে সত্ৰগুণ আখি হুৱন্ত প্ৰকাশ হ'ব সত্ৰগুণ ৰজ আৰু তমগুণকেইটা এৰি দিব লাগিব এৰি দিয়াৰ লগে লগে সত্ৰগুণটো প্ৰকাশ হুৱন্ত প্ৰকাশ আকৌ পাছত কৰে যে যেবে সত্ৰ তমুগুণ কৰি পৰিহাৰ অঁ সত্ৰ আৰু মানে তমগুণ দুইটা পৰিহাৰ কৰিলে ৰজ গুণটো আহে তেবে আখি ৰজগুণ ব্যক্ত হুৱে তাৰ অঁ এতিয়া ৰজগুণ আহি ল'ব ঠিক আছে মই বোলে এই সত্ৰগুণো এৰিছোঁ তমগুণো এৰিছোঁ হয় নাই ৰজগুণটো আহি ৰজ এইটো ছিষ্টেমটো দেখুৱাইছে হে ৰাম জীবেলাত সতে ৰজগুণ কবৰে তেবে তমু গুণ আখি বেক কোনে কৰে কৃষ্ণ বোলে শৰীৰৰ নৱগোটা দ্বাৰত চিনয়তৰ গুণৰ প্ৰকাৰ যিবিলাত সতে ৰজু গুণক আৱৰে সত্ৰ আৰু ৰজু ৰজ এই দুটা অঁ বান্ধি থৈ দিয়ে অঁ, তেবে তমু গুণ আখি বেক সেই কেন দুটা কৰে মানে ধৰি এৰিলে অঁ তেবে তমু সত্ৰগুণো গুণ এৰিলে ৰজগুণো এৰিলে আখি বেক তেতিয়া কিন্তু তমগুণ আহিব অঁ কৃষ্ণে বোলে শৰীৰৰ নৱগোটা দ্বাৰত চিনয় তাৰ গুণৰ প্ৰকাৰ নৱগোটা শৰীৰৰ নখন দুৱাৰ আছে
বুজিছেনে? এই 9খন দুৱাৰত আমাৰ কৃষ্ণ 9জন দুৱৰী আছে বুলি সেই বৰগীততে গাইছে। বৰগীতে ওলাইছে, লোকগীততে গাইছে। 9ফালে আছে 9টি। এতিয়া 2 চকু, 2 কাণ, 2 নাক, 6টা হ'ল মুখ, গুহ্য লিংগ, গুহ্য লিংগ, দশ হেৰি আছে নহয়, 8টা 9টা হ'ল 9টা। এই 9টা দুৱাৰতে দুৱাৰতে এই দুৱৰীসকল থাকে। এই হেৰিসকল থাকে, এই 9জন দেৱতা 9জন দেৱতা থাকে, বুজিছেনে? কিবা জিভাত বৰুণ নেকি, এনেকৈ হে নাকত অশ্বিনী 9জন দুৱৰী থাকিব। ক'ৰবাত বায়ু থাকে, ক'ৰবাত হেৰি থাকে, প্ৰজাপতি ডিঙিৰে প্ৰজাপতি, তেনেকৈ 9জন মানে দুৱৰী আছে। 9জন হেৰি আছে। দুৱাৰ সেই 9খন দুৱাৰৰ কথা ক'লে। কোন কোন আছে এইটো জানিব লাগিব দেই। গুণৰ প্ৰকাৰ এই দ্বাৰতৰ চিহ্নতাৰ গুণৰ প্ৰকাৰ নাই। জিভাত বৰুণ, এনেকৈ নাকৰ মানে অশ্বিনী কুমাৰ, আৰু পাহৰি যাওঁ নাই মনত মানে মনত নাথাকেতো। পঢ়িছা ন? ইয়াত নকয়, ক'বও পাৰে। ক'বও পাৰে। হে ৰাম হস্ত পদ লিংগ গুহ্য বাক্য কৰ্ণ জ্ঞান চকুকে ইন্দ্ৰিয় এহি দ্বাৰ নৱখান 3 গুণ কাৰ্যকে যাহাৰ যেন লক্ষী যেন গুণ যেন কৰ্ম শুনা কহু সখী। ক'ব হস্তপদ লিংগ গুহ্য বাক্য কৰ্ণ জ্ঞান চকুকে ইন্দ্ৰিয় এহি দ্বাৰ নৱখান 3 গুণ কাৰ্যক যাহাৰ যেন হস্তপদ লিংগ গুহ্য বাক্য মুখ, কৰ্ণ কাণ, ধ্যান নাক, চকুকে ইন্দ্ৰিয় এহি দ্বাৰ নৱখান 3 গুণ কাৰ্যক যাহাৰ যেন লক্ষী যেন গুণ যেন কৰ্ম শুনা কহু সখী। তাৰ কি গুণ? মানে এই যে আছে আৰু কাৰ কেনেকৈ কাৰ ওচৰত কোনটো যাব। কৃষ্ণ হে ৰাম কৰ্ণে শুনে হৰি কথা মুখে নাম স্মৰে 2 খান হস্ত ঈশ্বৰৰ কৰ্ম কৰে মনে চৰণক চিন্তে নজানয়ন চকু পৰস্তিক দেখি কৰে মাতৃ জ্ঞান। কৰ্ণে শুনে হৰি কথা মুখে নাম স্মৰে 2 খান হস্তে ঈশ্বৰৰ কৰ্ম কৰে মনে চৰণক চিন্তে নাজানয় আন চকু পৰস্তিক দেখি কৰে মাতৃ জ্ঞান। চকুৱে পৰস্তিক দেখিলে মাতৃ জ্ঞান। এইখিনি আমাৰ কৰণীয়। এই চকুৱে ইয়াত তাৰমানে চাইছে নাই আপুনি? নাকে হেৰি বন্ধু লৈছে নাই? মুখে ঈশ্বৰৰ কথা কৈছে নাই? এইখন মুখে কিন্তু আমাৰ এইখন মুখেতো ঈশ্বৰৰ কথা নোলাই, বেয়া বেয়া। কৰ্ণে শুনে হৰি কথা মুখে নাম স্মৰে মুখে নাম স্মৰণ কৰে নাম লয় 2 খান হস্তে ঈশ্বৰৰ কৰ্ম কৰে মনে চৰণক চিন্তে নাজানা ভগৱানৰ চৰণৰ চিন্তি মানে
বাহিৰে বেলেগে নাজানিব চক্ষু পৰস্তিক দেখি কৰে মাতৃক জ্ঞান চকুৱে পৰস্তিক দেখিলে মাতৃ জ্ঞান কৰিব আজিকালি আকৌ পলুৱাই নিয়া জ্ঞানটোহে বেছি ওলাইছে কৃষ্ণ হে ৰাম পুত্ৰ আখে ঋতু কালে আপোনাৰ ভাইজাত ভাইজা বিনে আনত নকৰে বিন্দু পাত নৱদৰে হিমতে চিহ্ন আছে যত ইজনত হত গুণ আচয় সাক্ষাৎ থাকিব লাগিব তেতিয়াই তেওঁৰ গাত সত্ৰ হৈ থাকিব হে ৰাম অপ্ৰাপ্য বস্তুৰ অভিলাষ কৰে বৰ উচ্চ নিচ কৰ্ম কৰি দুখ পাৱে ঘূৰ বোলে কিছু ধন আছে আৰু কিছু সুখ পাইলে মোহ হুৱ নাপাইলে কৰে সুখ অপ্ৰাপ্য যিটো মানে অপ্ৰাপ্য দুষ্প্ৰাপ্য যিটো পাবলগীয়া নাই অপ্ৰাপ্য অভিলাষ কৰে বৰ সেইবিলাকে সেই বস্তুটোলেই বেছি যি অভিলাষ কৰে উচ্চ নিচ্চ কৰ্ম কৰি দুখ পাৱে ঘূৰ সেইকাৰণে উচ্চ নিচ্চ কৰ্ম কৰি পেলাই ভাল বেয়া সকলো কাম কৰিব দুখহে পায় বোলে কিছু ধন আছে আৰু কিছু শোক অলপ ধন আছে মানে এইকেইটানো কি হ'ব আৰু অলপ লাগে কম আৰু লাগিব পাৰিলে মোহ হুৱয় নাপাৰিলে কৰে সুখ পাৰিলে মোৰ হয় কি বোলে মই 20,000কৈ পাইছোঁ 20,000 নহৈছে মোক আৰু 50,000মান পালোঁ পাই গ'লো দেই মোৰ 50,000 দৰমহা পাই যোৱাৰ লগে লগে সেইবোৰ মানে নেপালে মোৰ দৰমহাটো নেপাৰিলে ৰজগুণৰ লক্ষণ ৰজগুণৰ লক্ষণ সেইটো কৃষ্ণ হে ৰাম সংকল্প কৰিয়া কৰ্ম কৰে যিটো জানা ৰজু গুণ জানা সখী এতেক লক্ষণ নাহিকে প্ৰকাশ যাৰ বিবেকৰ হিত আপোনাৰ সধমত সংকল্প বৰ্জিত সংকল্প কৰিয়া কৰ্ম কৰে যিটো জন ৰজুগুণ জানা সখী এতেক লক্ষণ আমুক পাম তামুক পাম মানে মই এইটো কৰিমেই পাম মই এইটো আমুকটো কৰিব লাগিব আমুকটো পাম বোলে মই এবাৰ নহয় এইটো নামষাৰ একদম ডাঙৰকৈ পাতিব বোলে মই এই যজ্ঞটো পাতিবই লাগিব এই যজ্ঞটো পাতিলে মই আমুকটো পাম কিন্তু যজ্ঞ কৰিবলৈ যাওঁতে কাৰোবাৰ প্ৰাণো যায় নহয় নাযায় জানো যায় যেনেকৈ অশ্বমেধ যজ্ঞ কৰি কত হেৰি হৈছে বা এই যজ্ঞ কৰি কি হৈছে গতিকে সেইবোৰ কৰিবলৈ যাওঁতে কেতিয়াবা নিজেও ক্ষতি নোহোৱা নহয় সি সংকল্প কৰিছে মই যজ্ঞটো কৰিব লাগিব কিন্তু কি হয়গৈ পাছত আপোনাৰ নাহিকে প্ৰকাশ যাৰ বিবেক ৰহিত আপোনাৰ সদমত সংকল্প বৰ্জিত প্ৰকাশ নাই নাহিকে প্ৰকাশ উধাৰিব নোৱাৰি আপোনাৰ সদমত সংকল্প বৰ্জিত সংকল্পটো যিটো মানে সংকল্প কৰিছিল তাৰ বৰ্জন হ'ল কৰিব বুলি ভাবিছিলোঁ কিবা এটা হেৰি হ'ল নহ'ল আৰু নোৱাৰিলে এতিয়া ৰাৱণেই এই স্বৰ্গৰ পৰা গাখীৰ নৈ এখন মৰাম বুলি কৈছিলে সংকল্প কৰিছিলে নোৱাৰিলে তেনেকৈ কৃষ্ণ হে ৰাম ব্ৰত দান হোম শ্ৰাদ্ধ কুট পৰা বেলা
তাত নিদ্ৰা গয়া থাকে কৰি অৱহেলা নিকটে আশ্ৰয় তীৰ্থ আলাখে নাযায় খাবৰ বেলাত স্নান কৰে পানী খায় পানী আছিলোঁ খাই দিওঁ গা ধোৱা হৈ যায় নেকি ব্ৰত দান হোম শ্ৰাদ্ধ কুটপৰ বেলা তাত নিদ্ৰা গৈ থাকে কৰি অৱহেলা সেইবিলাকত মানে গৈ নিদ্ৰা হৈ থাকে মানে টোপনি অৱহেলাতে নিদ্ৰা কৰি থাকে কিছুমানে এতিয়া নাম ল'লেও টোপনিয়াই থাকে ন টোপনি হালি জালি টোপনি এতিয়া ব্ৰত পালন কৰে ব্ৰততো টোপনি থাকিলে সেইটো কেনেকৈ ব্ৰত টোপনি ধৰাৰ লগে লগে সি বেলেগ ৰাজ্যলৈ গুচি গ'ল মন কেনিবা গুচি গ'ল ধ্যান কৰাৰ লগে লগে অৱহেলা হ'ল এইটো অৱহেলাৰ কাৰণে টোপনি গৈছে এইটো ব্ৰত দান হোমৰ শ্ৰাদ্ধ কুটপৰ বেলা তাত নিদ্ৰা গয়া থাকে কৰি অৱহেলা সেই মানে যিটো হৰি কীৰ্তনৰ কৰ্ম অৱহেলা কৰি সেইখিনি কাম কৰ্মতে বৰ্তি হৈ থাকে যি হৰি কীৰ্তনলৈ নাই সেইসকলক নিদ্ৰা বুজায় তাৰে পানী এচলো গ'ল খালে মানে মোৰ কাৰণে হৈ গ'লা সেইটো বুজাইছে মানে যিটো পোহৰৰ কৰ্ম নহয় নিদ্ৰা কৰ্মটো বুজাইছে তেওঁ নিদ্ৰা গৈ তাতে অৱহেলা হৈ আছে তাৰ পৰা এচল পানী ল'লে মোৰ জীৱনটো সন্তুষ্ট হ'ব এতিয়া ইয়াৰ পৰা গ'ল বহুত দূৰলৈ তীৰ্থ ভ্ৰমণ কৰি গ'ল কামাখ্যা মন্দিৰ পৰা এচলো পানী খোজকৈ খালে তাতে মোৰ সন্তুষ্ট আৰু মই তাৰ মা পৰা পাই গ'লোঁ কথাটো সেইটো মানে কি নিদ্ৰাসৃষ্ট কৰ্ম সেইখিনিতে মানে কি হ'ল সেই নিদ্ৰা কৰ্মৰে তেওঁলোক মানে মজি আছে এফালে কৰ্মৰ অৱহেলা কৰিছে মেইন কৰ্মটো কৰ্মৰ অৱহেলা কৰিছে সেই কথাটো বুজায় সেইকাৰণে কৈছে মানে তীৰ্থস্থান নিকটে আছে কিন্তু আকৌ তাৰ পৰা নিকট তীৰ্থস্থান আছে সেই কৰ্মখিনি নকৰি তাৰ পানীকণহে খায় এলাহতে তালৈ নাযায় সেইসকল আকৌ সেই গুণৰ অধিকাৰী কাৰণে সেইটো ৰজগুণৰ অধিকাৰী তেওঁলোকে ওচৰতে তীৰ্থস্থান আছে ওচৰতে গুৰুগৃহ আছে তালৈ কিন্তু কেতিয়াও নাযায় ঈশ্বৰৰ নামলৈ অৱহেলা আৰু এই যে তপ দান যিখিনি কথা ক'লে হোম যজ্ঞ সেইসকলো ঈশ্বৰকে আৰাধনা কৰে কিন্তু তেওঁলোকৰ মাৰ্গটো বেলেগ কিন্তু সেইসকলো তালৈ গৈও তাত যদি তেওঁলোকে অৱহেলা কৰে এলাহ কৰে টোপনিয়াই থাকে নিদ্ৰা যায় তেতিয়াহ'লে গৈ লাভ কিটো টোপনিয়াই থকা ল'ৰা নহয় মাষ্টৰে পঢ়াই আছে যদি ল'ৰাটো যদি টোপনিয়াই থাকে সি কি পঢ়ালে ক'ব পাৰিবনে নোৱাৰে তেনেকুৱাই কথা গতিকে সেইবিলাকৰ দ্বাৰা একো কাম নহয় সেইসকল হৈছে তমুগুণৰ অধিকাৰী ৰজগুণৰ অধিকাৰী আহি যাব হে ৰাম নিদ্ৰা লৈছ মিছা তাত নিবেশিয়া চিত্ত জীৱা পূজা অৰ্চা কৰে আৰু নাহি থিত প্ৰমাদেনে ৰয় তাক নাহি সাৱধান তমু গুণী আৰু জানা এতেক লক্ষণ নিদ্ৰালস্য মিছা তাত নিবেশিয়া চিত্ত নিদ্ৰা টোপনি আলস্য মিছা তাতে নিবেশিয়া চিত্ত মানে চিত্তটো নিবেশে চিত্ত নিদিয়ে জীৱা পূজা অৰ্চা কৰে আৰু নাহি থিত কিবা পূজা পাঠৰ কৰিলে তাত স্থিৰতা নাথাকে এইটো কৰিম হ'ব নে নহয় আকৌ সেইটো কৰিলে আকৌ সেইটো বাৰমাহ তেওঁ পূজা কৰিয়ে দিব প্ৰমাদে নেৰেও তাক নাহি সাৱধান তাক লগ নিদি যায় নেৰেও তাক নাহি সাৱধান নহয় যে সদায় বদনাম কিবা এটা পায়ে থাকে তমু গুণিয়াৰ জানা এতেক লক্ষণ সেইটো তমু গুণিয়াৰ লক্ষণ কৃষ্ণ হে ৰাম
তিনি গুণে থাকি মৰি পাৱে যে লোক কাৰ কোন স্থান অনুক্ৰমে শুনিও ক এক সত গুণগোত ত্ৰিবিধ প্ৰকাৰ উত্তম মধ্যম কটু অধম আচাৰ। এতিয়া তিনি গুণত থাকি কোনটো গুণত থাকিলে কি হ'ব, কেনেকৈ মৰিব, কি পাব, কি যিটো স্থান পাব, সেই কথাখিনিকে ইয়াত ক'ব। উত্তম কোনটো? তাৰপিছত কি বুলি ক'লে দ্বিতীয়খান? এক সত গুণগোত ত্ৰিবিধ প্ৰকাৰ উত্তম মধ্যম কটু অধম আচাৰ। ভকতৰ লক্ষণকেইটা কথা উত্তম মধ্যম অধম। হে ৰাম উত্তম যে হত গুণ সত্যলোকা স্থিতি মধ্যম হতৰ স্থান হুৱে অমৰাৱতী সামান্য হত গুণে সে সৰ্ব গন্ধৱ লোক পাৱে গুণ তাৰতম্যে উচ্চ নিচ ফল হুৱে। এতিয়া সত্ৰগুণতে এই তিনিটা বস্তু আছে লক্ষণ: উত্তম মধ্যম অধম। অধম বুলি কৈছে নেকি? উত্তম যে হতগুণ সত্যলোকে স্থিতি, এই মানে উত্তম যিসকল সেইসকলে হতগুণত থকা যিসকল উত্তম সেইসকলে মানে সত্যলোকলৈ যায়। মধ্যম সত্ৰৰ স্থান হুৱে অমৰাৱতী। এই মধ্যমসকলে মানে কি থাকে? অমৰাৱতী মানে ইন্দ্ৰ ৰাজ্যলৈ যায়। সামান্য সত্য গুণেশে গন্ধৰ্ব লোক পাৱে। সামান্য সত্ৰগুণ যাৰ আছে অধম তাৰমানে নহয় জানো? সেইসকলে মানে গন্ধৰ্ব লোক। গুণৰ তাৰতম্য উচ্চ নিচ ফল হুৱে। গুণৰ তাৰতম্যতেই উচ্চ নিচ হ'ব। তিনিটা ভাগ হৈ গ'ল। একদম উত্তমটোৱে আপোনাৰ সত্যলোকলৈ যাব, কিন্তু ব্ৰহ্ম হেৰিয়ালে বৈকুণ্ঠলৈ যাব বুলি নাই। সত্যলোকটো ব্ৰহ্মাৰ লোক, আৰু পাছৰটো হ'ল মধ্যমটোত গ'লে ইন্দ্ৰ স্বৰ্গ ৰাজ্য, আৰু একেবাৰে অধমটোত গ'লে গন্ধৰ্বসকলৰ লগত গান বাজনা কৰি পঠিয়াব পাৰে। ফুলি পাতা মাছা এতিয়া ৰজগুণী আহিলে দেই। মানে আমাৰ এতিয়া ভাগৱত অনুষ্ঠানত আমি ভাগৱত অনুষ্ঠানলৈ অহা নাই জানো? আমাৰ মাজৰ ভকতবিলাকৰো ভাগ হৈ পৰে। ইয়াত যিসকলে ভাগৱত একদম কেৱল ভাগৱতৰ তত্ত্বটো ল'বলৈ আহিছে সেইসকল হৈছে উত্তম ভকত। যিসকলে কেৱল মানে তত্ত্বখিনিয়ে থাকিব সেইখিনি উত্তম ভকতত পৰিলে। তাৰ পাছৰখিনি হৈ গ'ল মানে নাম প্ৰসংগ কৰে, সিমানটো সীমাৰ মধ্যতে থাকে। মাহ প্ৰসাদ খাব আৰু নাম প্ৰসংগৰ কাৰণেহে আহে। তেওঁলোক ভাগৱতলৈ মানে কান্ধা নিদিয়ে, সিমান মন নেমেলে নহয়। সেইসকলক ইন্দ্ৰ লোকৰ মানে সমান। আৰু যিসকল গন্ধৰ্ব লোক মানে তেওঁলোকে কি হ'ল, এই আমাৰ যিবোৰ মানে গন্ধৰ্ব বিদ্যাবিলাক নাই জানো, যেনেকৈ আমাৰ গুৰু বাদ্যবিলাক, সেই বাদ্য নৃত্যতে নাচিব মানে। এই নৃত্য কৰিবলৈ যাম, আজি বোলে সত্ৰীয়া নৃত্য আছে মই দেখাম, মানে শংকৰী নৃত্য আছে মই দেখাম। সি নৃত্যত পাৰ্গত, সি সেইখিনি দেখাবলৈ আহিব আৰু তাৰপিছত সি গুচি যায়। সেই তিনিটা ভাগ মানে বিশেষ নাথাকে। আমাৰ মাজতো মানে এই ভকতৰ মাজতো এই তিনিটা ভাগ দেখায়। হতগুণৰ এই তিনিটা ভাগ। আৰু আমাৰ যদি নিৰ্গুণ হয় তেনেহ'লে বৈকুণ্ঠ পাব। ইয়াত আকৌ সৎগুণৰহে কথা কৈছে দেই, নিৰ্গুণৰ কথা কোৱা নাই। নিৰ্গুণ হ'লে কিন্তু বৈকুণ্ঠ পাব। সেইকেইটা ওপৰত মানে এতিয়া আকৌ আমাৰ ৰজগুণৰ কাহিনী কৈছে। আহক বাৰু। হে ৰাম ৰজগুণে মত্ত লোকে কৰে অৱস্থান সৰ্বদায় দুখময় কৰ্মক্ষে প্ৰধান তমু গুণে অধে থাকি কৰে হিংসা কৰ্ম সিংহ ব্যাঘ কুকুৰ তাহাৰ হুৱে জন্ম। ৰজগুণিত মত্ত লোকে কৰে অৱস্থান
সৰ্বদায় দুখময় কৰ্মকে প্ৰধান তমোগুণে অধে থাকি সদায় তেওঁলোকৰ দুখেই থাকে দুখে থাকিব তমোগুণে অধে থাকি কৰে হিংসা কৰ্ম সিংহ ব্যাঘ কুকুৰ তাহৰ হুৱে জন্ম এজন মানে সিংহ বাঘ কুকুৰ ইত্যাদিয়ে জন্ম এইবোৰে জন্ম হ'ব এই মাংস খোৱা এই মাংসই খাই মাংস বুজিয়ে হ'ব হিংসা কৰিলে হিংসা ইয়াতে গম পোৱা যায় আমি ৰজগুণত আছিলোঁ কাৰণে মানুহৰ জন্ম পালোঁ পূৰ্বজন্মে আমি কি কৰ্মত আছিলোঁ ৰজগুণত আছিলোঁ সেইকাৰণে মৃত্যু লোকত বাস কৰিলোঁ স্বৰ্গলোক ইন্দ্ৰলোকত নহয় মানে আমি এতিয়া মৃত্যু লোকত আছোঁ তাৰমানে আমি আগৰ জন্মত আমি কি আছিলোঁ ৰজগুণী আছিলোঁ গম পাইছেনে তমগুণত গ'লে সেই কুকুৰ মেকুৰী কিবা কিবি হ'লোঁ আমি ৰজৰ পৰা এতিয়া কিবালৈ যাব লাগিব নহয় জানো সকলোৱে যাব লাগিব নম্বৰ গোটাব লাগিব ডিজে পিছত দৌৰিলে নহ'ব পৃথিৱীতে ঘূৰিব মানে আকৌ হিংসা ধৰ্ম কৰিলে আকৌ বিষ যাব লাগিব কুকুৰ তললৈ যাব কৃষ্ণ হে ৰাম উদ্ধহত গুণে থাকি দিব্যভোগ কৰে ৰজু গুণে কৰ্ম বিষয়ত পৰিমৰে তমো গুণে অধে থাকি নৰক নিকাৰ তিনি গুণে বন্ধ দেখা সকল সংসাৰ সংসাৰখনে এই তিনি গুণতেই বন্ধ ভগৱন্তই নিজেই কৈছে অৰ্জুনক কৈছে নিজৰ মুখৰ বাণী তেখেতৰ নিজৰ মুখৰ বাণী গতিকে সেইটোক আমি আকৌ তাৰ অৰ্থত আমি যাব নোৱাৰোঁ যিগুণৰ কৰ্মৰ যিখিনি কোনে কোনটো গুণ বাছে সেইটো নিজৰ ওপৰত কথা নিজৰ ওপৰত কথা নিজে কৈছে মোৰ মানে উপায় কোনে হৈছিলে স্বয়ং ঈশ্বৰে নিজে কৰি হে ৰাম প্ৰকৃতিৰ গুণ সংগে জীৱ বন্ধ লয় গুণে বন্ধ যাবে আপোনাক নানয় জীৱৰ বন্ধৰ কথা শুনিও কাৰণ ভোগৰ ইচ্ছাৰে বিষয়ক জানে মন প্ৰকৃতিৰ গুণে সংগে জীৱ বন্ধ লয় গুণে বন্ধ যাবে আপোনাক নানয় আপোনাক নানয় নানয় আছে দন্তীয়া নথাকে না ন অনুচয় গুণে বন্ধ যাবে আপোনাক নানয় জীৱৰ বন্ধৰ কথা শুনিও কাৰণ জীৱজনে বন্ধ হয় নাই ভোগৰ ইচ্ছাই বিষয়ক জানে মন ভোগৰ ইচ্ছাই ভোগ কৰিবলৈ বিচাৰিলে মন বিষয়ক জানে মন এই মনৰ পৰাইতো আমাৰ এই তিনিটা গুণৰ অধিকাৰী হ'ব নহয় জানো এতিয়া মনটোৱে আমাক কোনটো গুণলৈ টানি লৈ যায় সেইটোহে মেইন কথাটো এতিয়া নহয় এতিয়া মন নহয় মনৰ লগত চাৰিটা বস্তু আছে চাৰিটা বস্তু মন বুদ্ধি অহংকাৰ চিত মনৰ অধিকাৰী হ'ল চন্দ্ৰ অহংকাৰ অধিকাৰী হ'ল ৰুদ্ৰ চিত্ৰৰ বুদ্ধিৰ অধিকাৰী হ'ল প্ৰজাপতি আৰু চিত্ৰৰ অধিকাৰী বায়ু গতিকে এই
বেছিকৈ মানে ক'ত যায় মনে গ'লেও চিত্তে আনিব লাগিব অঁ আৰু মনেই বুদ্ধিটো পাতিব লাগিব আৰু মনেই আকৌ অহংকাৰটো কৰে নহয় অহংকাৰটো মানে সেই ৰূপটো উঠি যায় নহয় গতিকে মনৰ পৰাই হয় মনত দুখ পালে মনত অসন্তোষ পালে মনে ভবা বিচাৰটো বস্তুটো নাপালে মনে কৰিবলৈ বিচৰা কামটো কৰিবলৈ নাপালে অহংকাৰ আহি যোৱাৰ লগে লগে মানে মাৰিয়ে দিয়েগৈ নহয় মাৰিয়ে দিয়েগৈ কেলেই হ'ব কেলেই কৰিলোঁ গতিকে সেইটো কিন্তু উচিত অনুচিত ভাল বেয়া বিবেচনা কৰিবৰ কাৰণে চিত্তে লগাব লাগিব বা বুদ্ধিটো আমি কেনেকৈ কামটো কৰিব লাগিব বুদ্ধিটো লগাব লাগিব গতিকে সেই ৰুদ্ৰক কাম কৰি ৰাখিব পাৰিব লাগিব গতিকে চিত্ৰত জীয়াবলৈ হ'লে তেতিয়া ভগৱন্তক স্মৰণ কৰিব লাগিব ভগৱন্তক মাতিব লাগিব তেতিয়াই চিত্তে বুদ্ধি দিব তেতিয়াই হ'ব আপুনি মনটো ঈশ্বৰ চৰিত্ৰত যদি অৰ্পণ কৰিব পাৰিছে তেতিয়াহ'লে বাকীবিলাক আপুনি আপুনি আহিব মনো আহিব সেইটো আহিব মানে গোটেইখিনি মনটো অৰ্পণ কৰাৰ লগে বাকীখিনি চব আহিব কিন্তু মনটোৱে মেইন মন ইমান চঞ্চল আপুনি ৰাখিব নোৱাৰে আৰু বিজুলীতকৈ মানে আপোনাৰ 1 ছেকেণ্ড নালাগেই বিজুলী গতিতকৈ বেছি গতি এইফালে খেতিং কৰাৰ লগে লগে ঠিক কৰিবলৈ নাই এতিয়া আমি ইয়াতে পঢ়ি আছোঁ সেইফালে মটৰচাইকেল লৈ ডক্টৰতকৈ ইয়াতে গতিকে আমাৰ এইফালে বনোৱাইছে গ'লে নাই মনটো গ'ল মনটো গ'লেই আৰু একো নাহিলে মনক নিয়ন্ত্ৰণ কৰি ঈশ্বৰ সেৱা মনক বাঢ়িয়ে মানে কি ঈশ্বৰ সেৱাই বাঢ়িব নোৱাৰিলে কৃষ্ণ এৰা মিছা বিষয়ত থাকে মোহবাহে বৰা মোহত থাকিয়া উপজয় অহংকাৰ অহংকাৰে থাকি পাছে ভ্ৰম উপজয় ভ্ৰমে মতি নিৱেশিলে দৈত্য বুদ্ধি হয় মিছা বিষয়ত থাকি মোহ বাঢ়ে বৰ অহংকাৰ মোহ বাঢ়ি গৈ থাকে মিছা বিষয়ত মানে মিছা যিবিলাক আমাৰ যিখিনি অপ্ৰয়োজনীয় সেইবোৰত আমি লাগি থাকোঁতে আমাৰ মোহটো বাঢ়ি বাঢ়ি গৈ থাকে মোহত থাকে উপজয় অহংকাৰ এই মোহত থাকোঁতে থাকোঁতে অহংকাৰটো আহি যায় মোহটো লাগি গ'ল নে মোৰ গাড়ী হৈ গ'ল বাংলা হৈ গ'ল এনেকৈ অহংকাৰ আহি যায় অহংকাৰে থাকি পাছে ভ্ৰম উপজয় এতিয়া মতি ভ্ৰম হ'বগৈ সেইটো তাক কিমান অহংকাৰ কৰিব ভ্ৰমে মতি নিৱেশিলে দৈত্য বুদ্ধি হয় ৰাস্তাই ঘাটে গতিয়াব যাব মানুহ গৰু খাই নমনা হ'বগৈ আত্মঘাতী হৈ যায় মাৰিব নহ'লে নিজেই বহি যাব কৃষ্ণ হে ৰাম দৈত্য বুদ্ধি ভৈলে অহম মম হৈবে জ্ঞান নষ্ট দেহ জীৱাত্মাক কৰে অভিমান অভিমানে থাকি ভোগ ইচ্ছা কৰ্ম কৰে সুখ দুখ জীৱ বন্ধ কৰ্মৰ সংস্কাৰে দৈত্য বুদ্ধি ভৈলে অহম মম হৈবে জ্ঞান জ্ঞান নাইকিয়া অহম নষ্ট দেহ জীৱাত্মাক কৰে অভিমান নষ্ট হৈ যায় নষ্ট দেহটো নষ্ট হৈ যাব জীৱাত্মাক কৰে অভিমান অভিমানে থাকি ভোগ ইচ্ছা কৰ্ম কৰে সুখ দুখ জীৱ বন্ধ কৰ্ম সংস্কাৰে সুখ দুখ
হ'ব নহয় জানো এই মতে কৰ্মৰ বাসনা বাঢ়ি যায় যদ্যপি চৈতন্য জীৱে সংসাৰক পায় এবে যেন মতে জীৱ সংসাৰ এৰাই শুনা কহো তাহাৰ যে তৰণ উপায় ইয়াৰ তৰণ উপায় এটা ঔষধ এটা দিব আৰু ঔষধ আছে নহয় জানো ইয়াতে কৰি দিব পাৰিব নহয় জানো এইখন শেষ কৰি দিম শেষ কৰি দিম খতম হ'ব চতুৰ্দশ খতম কৰি দিম নাই এইটো সেইতে গৈ থাকক বেছি নাই অলপ আছে এপাৰ আছে 7:30 খতম হ'ব হে ৰাম যেবে পুৰুষৰ যে বিবেক উপজয় আত্মাক কৰ্তা বুলি তেবে খে জানয় বিবেক বৈৰাগ্য থাকে জানে আত্মজ্ঞান দেহ ভিন্ন জীৱ ভিন্ন দুয়ো তত্ত্ব জ্ঞান দুয়ো তত্ত্ব জ্ঞান হে ৰাম ইন্দ্ৰিয়ৰ কৰ্ম ইন্দ্ৰিয় কৰে গুণে থাকে আত্মা হবা কাৰে দেখি হৈয়া আছে সাক্ষী গুণ আত্মা বিভাগক জানে ভাবে সংসাৰ হেৰাই সেইটো মুখ্য পদ পাৱে মুখ্য পদ পাব যদি সংসাৰ ইন্দ্ৰিয়ৰ কৰ্ম ইন্দ্ৰিয়ে কৰে গুণে থাকি গুণত থাকি ইন্দ্ৰিয় কাম কৰি থাকে আত্মা হবা কাৰে দেখি হৈয়া আছে সাক্ষী আত্মাই মানে সকলোতে থাকে সাক্ষী হৈ থাকে নহয় জানো গুণ আত্মা বিভাগক জানে এহি ভাবে সংসাৰ এৰায়া সিটো মুখ্য পদ পাব গুণ আত্মা বিভাগক জানে এইভাৱে যদি বুজি পায় যদি সাক্ষী আছে গতিকে মই বেয়া কাম কৰিলে সাক্ষীয়ে তৎক্ষণাত গম পাই যাব এতিয়া কোনো নেদেখে কৰিয়ে ল'ম আৰু কামটো নহয় জানো সেইটো চিন্তা কৰিলে এতিয়া সাক্ষীয়ে মানে পাছত পইচা দিলেও মানে সাক্ষীয়ে বুজাই দিব যে এওঁ এইটো কৰিলে সেইটো কৰিলে নকৰিলে এনে এই মতে গুণে অতি কমিলে যিটো সংসাৰ এৰাই তাৰ নাহি জন্ম মৃত্যু বিষয়ক এৰি যাৰ স্থিৰ ভৈলা মন পৰম আনন্দ পদ পাৱে যিটো জন বিষয় বাসনাবোৰ ত্যাগ কৰিব লাগিব তেতিয়া পৰম আনন্দ পদ পাৱে সেইটো জন তেতিয়া পৰম আনন্দ পাব বুলি সত শুভ নৰ যে ৰূপত লোহাময় তিনি গুণ নিহলে যে হবাকো বান্ধয় তিনি গুণ একে দুখ সংসাৰক নেয় অমৃত সুকতে খাইলে হবে বিষ্টা হয় সত্ৰ সুবৰ্ণৰ যে ৰূপত লোহাময় নহয় জানো সত্ৰ সুবৰ্ণৰ যে ৰূপত লোহাময় তিনি গুণ নিহলে যে হবাকো বান্ধয় লোহা সুবৰ্ণৰে সুবৰ্ণ ৰূপ আৰু লোহাৰ এই তিনিটাক মানে এই তিনিটা ৰূপ দিছে সত্ৰ ৰজতম সুবৰ্ণ ৰূপ আৰু লোহাৰ সত্ৰ সুবৰ্ণ যে গৈছে তো ৰূপত
ৰূপতো লোহাময় তিনি গুণ নিহলে যে সবাকো বান্ধয় তিনি গুণ একে দুখ সংসাৰক নেয় অমৃত শুকতি খাইলে সবে বিস্তা হয় অমৃত আৰু শুকতি খাইলে বিস্তাৰেই হ'বগৈ নহয় জানো অমিত শুকতি খাইলে হা মিঠা তিতা যিবোৰ খাই দিয়ে মানে সেই বিস্তাৰেই হ'বগৈ গুৱে হ'ব নহয় জানো সেইটো কথাই কৈছে হে ৰাম যেবে আছে নৰ তিনি গুণৰ ভিতৰ সুখ দুখ জন্ম মৃত্যু নেৰে সংসাৰৰ যদি বোলা তিনি গুণে হবকো বান্ধয় বমাহৰ যেন মতে সাংগে বন্ধনয় তিনি গুণতে চব আছে চবে আছে হা তিনি গুণৰ ভিতৰতে থাকিব তিনি গুণত থাকিবই আৰু গোটেই দেশটোৱে তিনি গুণতে তিনি গুণৰ পৰাই সৃষ্টি তিনি গুণৰ পৰাই সৃষ্টি হৈছে ঔষধ আছে হিংসা নপৰে বোলে অঁ অঁ তিনিডাল শিকলিয়ে বান্ধিছে শিকলিকেইটা অকল আমাৰ মনুষ্যতে নহয় মানে একদম সমস্ত জীৱকুলক ব্ৰহ্মাহৰ জনমতে সাংগে বন্ধন হে হৰ ব্ৰহ্মাহৰ যেন মতে সাংগে বন্ধনয় অঁ ব্ৰহ্মাহৰকো বান্ধি কৰি আছে যেনেকৈ ব্ৰহ্মা আদি কৰি জীত জীৱ হৰ ব্ৰহ্মাহৰ কিন্তু বিষ্ণুক ইয়াত থোৱা নাই ব্ৰহ্মাহৰক থৈছে কৃষ্ণ হে ৰাম ব্ৰহ্মা ৰজু গুণে পৃথি কৰয় প্ৰচাৰ তমো গুণে হৰে তাক কৰয় সংসাৰ যদি হেন বুলিয়া সংশয় কৰা মনে গুণে থাকি দুখ নপায় সিকাৰণে ব্ৰহ্মা ৰজুগুণে পৃথি কৰয় প্ৰচাৰ তমো গুণে হৰে তাক কৰয় সংসাৰ যদি হেন বুলিয়া সংশয় কৰা মনে গুণে থাকি দুখ নাপায় সিকাৰণে দুখ নাপায় অঁ হে ৰাম সজে পালে সংসাৰয় ঈশ্বৰ আজ্ঞায় যদি কৰ্ম কৰে তবু কৰ্মে লিপ্ত নয় মোৰ আজ্ঞা মানিয়ে যে গুণতে নিগুণ যেন জলে পদ্মপত নীলিপয় পুন সেইটোৱে নিগুণ পানীত থাকিব পানী লাগিব নালাগিব পানী লাগিব বোকাত থাকিলেও বোকা লাগিব আমি ইমানতে গুণ আছে তিনিটা গুণ কৰ্ম কৰিবলৈ কৈছে বিষয়ত থাকিও অঁ ত্যাগী হ'ব লাগিব ত্যাগী হ'ব বিষয় বচনত থাকিবই লাগিব কিন্তু থাকি তাত আসক্ত হ'ব নালাগিব সেই কথাটো কৈছে লিপ্ত হৈ থাকিব লাগিব লিপ্ত কৰ্ম কৰিবলৈ কৈছে কিন্তু কৰ্মত মানে হেৰি হৈ থাকিব অঁ বৈৰাগ্য অভাৱটো আহিব লাগিব কিন্তু বৈৰাগ্য বুলি পেলাই বাহিৰত গৈ পেলাই হাঁহি ৰঙা কাপোৰ পিন্ধি যাব টুকাই লৈ ঘূৰি সেইটো বৈৰাগ্য নহয় সেইটো আমাৰ সেই এটা গুৰুজনে দেখুৱাই গৈছে তেওঁ সংসাৰ কৰিছে দুগৰাকীকৈ পত্নী বিবাহ কৰিছে হয়নে নহয় হয় তথাপিতো তেওঁ সংসাৰৰ প্ৰতি কিবা মানে হেৰি আছিলেনে যাম গ'লে যামেই আৰু অঁ নহয় জানো তীৰ্থ গ'লে যাম কাৰো পাৰ্মিশ্যন ল'বলৈ মোৰ প্ৰয়োজন নাই
কিন্তু আমি আকৌ সেই ৰামুখত যাওঁ, কিবা এটা মোৰ আছিলে নামলৈ যাওঁ, কিবা কৰি যাব লাগিব নেকি? নাই নাই খবৰদাৰ, সেই গৰুকেইটা কোনে বান্ধিব? কিন্তু গুৰুজনে সেইটো পাৰ্মিশ্যন লোৱা নাছিল, ডাইৰেক্ট যায় কৃষ্ণ। নিশ্চয় চাই থাকিব মায়া সংসাৰখন। হে ৰাম পাঠে বোলে কথা শুনি ভৈলা আনন্দিত, পুনৰপি কহা কাক বোলে গুণাতীত, কিমতে চিনয় তাক কিমত আচাৰ, কোনোবা প্ৰকাৰে হুৱে সংসাৰৰ পাৰ। আনন্দিত হৈছোঁ কিছু পাঠে। পুনৰপি কহা কাক বোলে গুণ, কিমতে তিনয় তাক কিমতে আচাৰ, কোনোবা প্ৰকাৰে হুৱে সংসাৰৰ পাৰ। কোন প্ৰকাৰে সংসাৰ পাৰ হ'ব পাৰি? হে ৰাম কৃষ্ণে বোলে অৰ্জুন শুনিও মোৰ বাক, চিৰপজ্ঞ বুলি পূৰ্বে কহিলো যাক। চিতপজ্ঞ যাৰ সৰ্বস্থানে হুৱে প্ৰজাপতি স্থিত, প্ৰজ্ঞা প্ৰতিষ্ঠিত, তাকে স্থিত প্ৰজ্ঞ বুলি হেৰি গুণাতীত। চিতপজ্ঞ স্থিৰ নহয় জানো? স্থিৰ হ'ব লাগিব চিতপজ্ঞ। তাৰমানে কি হ'ল, দুখৰেও তাক তলাব নোৱাৰে, সুখেও তলাব নোৱাৰে। ভূমিকম্প আহিছে বুলি ক'লে বহিব তেতিয়া বুলি, নহয় জানো? সেইটো মানে কি হ'ল, দুখতো মানে অস্থিৰ নহ'ল। এই সেনেকুৱা এই পিপু ফিফু সেইবোৰ সেনেকুৱা পৃথিৱীটো পুৰি গৈছে, পিপু গৈছে, সিটোৱে ফিফু আকৌ ঘূৰি পানী শুব গৈছিলে। কৃষ্ণ হে ৰাম সুবৰ্ণ মৃত্তিকাহিলা দেখয় মান, নিন্দা প্ৰশংসাত নাহি মান অপমান, জগতক হৰিময় দেখে আপোনাক, সিকাৰণে গুণে নোৱাৰয় চলিবাক। উদাহৰণটো দিলেই নহয় জানো? সুবৰ্ণ মৃত্তিকা শিলা দেখয় সমান, সুবৰ্ণটো মাটি বা শিলগুটি নিচিনাকৈ দেখে শুন, নহয় জানো? এই মাটি শিল এইবোৰ যেনেকৈ পৰি থাকে, এই সোণটো তেনেকৈ পৰি আছে। নিন্দা প্ৰশংসাটো নাহি মান অপমান, কোনোবাই যদি নিন্দাও কৰিছে বা প্ৰশংসা কৰিছে, তাতে মান অপমান ভোগ নকৰে। শ্ৰী নহয় জানো? জগতক হৰিময় দেখে আপোনাক, সিকাৰণে গুণে নোৱাৰয় চলিবাক। সেইকাৰণে এজনক কোনো গুণে মানে ঈশ্বৰময়। হে ৰাম হতুটো মৃতটো সম ভাৱ কৰে চিত্ত, যাৰ মন সুস্থ ভৈলা হেৰি গুণান্বিত, গুণ কাৰ্য ইন্দি কৰে মহিতাত আভিন, গুণত থাকিয়া যেন সখী উদাসীন। হতুটো মৃত্যুটো সমভাৱ কৰি চিত্ত, শত্ৰুজনক যেনেকুৱা মৃত্যুটো জনকো
আমাৰ আকৌ শত্ৰুটো আহিলে মানে আৰু দৰ্জা মাৰিব নহয় জানো, মৃত্যুটো আহিলে মাহে মঙে মৰমত ৰাখিব। অঁ আছেই কিছুমান মানে ঘৰটোক মানে ভালকৈ খুৱাই এই লগত জঙায়েকৰ লগত গৈছে, জঙাই কণীটো উলিয়াই দিয়াচোন তেল অকণমান ঢালি দিওঁ বুলি কোৱা, সিটোক দিয়া নাই, সি তেল তেলাই দিছে। কৃষ্ণ নকৰা দেখিলে নহ'ব। কৃষ্ণ হে ৰাম সমস্তে ৰিয়া চিত্ত কৰিলে কহাৰ, মোতে দিয় ভক্তি কৰে এৰি ব্যভিচাৰ, কি কহিবো সখী তাৰ ভক্তিৰ মহিমা, ঘনীভূত হৈয়া ৰৈল বমাৰ প্ৰতিমা। সমস্তে এৰিয়া চিত্ত কৰিলে কহাৰ, মোতে দিয় ভক্তি কৰে এৰি ব্যভিচাৰ। এই ব্যভিচাৰটো এৰিব লাগিব। দৃঢ় চিত্তে ঈশ্বৰকে হাৰ কৰি ল'ব লাগিব, নহয় জানো। কি কহিবো সখী তাৰ ভক্তিৰ মহিমা, ঘনীভূত হৈয়া ৰৈল ব্ৰহ্মাৰ প্ৰতিমা। অঁ ব্যভিচাৰ ভক্তি ইঞ্জিনিয়াৰিং হৈছে, অঁ আপুনি পঢ়ি শুনি ইঞ্জিনিয়াৰিং, কিন্তু প্ৰেক্টিকেল যেতিয়ালৈকে নকৰিব, ফিল্ডত আহি প্ৰেক্টিকেল কৰিব। কিন্তু আপুনি প্ৰেক্টিকেল কৰিবই লাগিব। আপুনি হাতৰ লগত পঢ়ি আপুনি মানে ভগৱতী কৰিবই লাগিব। ভগৱতী আপুনি ইভাগে ধেৰ জানো, ভাগৱত পঢ়ি একদম লুটিয়াই থাকক ধেৰ জানো, যদি আপুনি প্ৰেক্টিকেল কৰিব নোৱাৰে, এই ব্যভিচাৰ ভক্তি হ'লে নহ'ব। অঁ সেইটো জানিব লাগিব। মেকানিকে পুৰা জানে কিন্তু চাৰ্টিফিকেট নাই, ইঞ্জিনিয়াৰে চাৰ্টিফিকেট আছে কিন্তু মেকানিকৰ কৰ্মটো নাই। চবটো চব ভাগে একোৱেই নাই। হে ৰাম মই বম বুলি আহ বাটে গৈল লয়, সূৰ্যৰ মণ্ডল যেন প্ৰকাশ কৰয়, অধ্যায় তাৎপৰ্য মাত্ৰ জানাই মানে, গুণ ভেদ নোহয় মুহুৰ ভক্তি বিনে। গুণ ভেদ, ঈশ্বৰৰ ভক্তি কৰিলে গুণটো ভেদ হ'ব, তিনি গুণে নাপায়। ভক্তি লাগিব, ভক্তি লাগিব। হেন জানি কৰা নৰ ভকতি প্ৰবন্ধ, বিনা ভক্তি সংসাৰৰ নচাৰয় বন্ধ, ভক্তি বিনে সাধন যে নাহিকে অপৰ, ভক্তি কৰি তৰে এইটো সংসাৰ দুৰ্ঘূৰ। ভক্তিটো কৰিলেহে সংসাৰ দুৰ্ঘূৰ কৰিব পাৰি। নহ'লে নহ'ব। অঁ পৰীক্ষা উত্তীৰ্ণ নহ'লে নহয়, কাৰিকৰী দিশতো আগুৱাই গৈছে। তাৰমানে তেতিয়া ভকতি কৰিলে 3 গুণৰ পৰা টান পাব। হে ৰাম ভক্তিৰ সাধন আদ্য শ্ৰৱণ কীৰ্তন, সবাতো অধিক শ্ৰেষ্ঠ নামক স্মৰণ, নামৰ সমান নাহি যোগ কৰ্ম ধৰ্ম, নাম ভক্তি পৰায়ণ হেহি জন ব্ৰহ্ম। নামে শ্ৰেষ্ঠ দিলে। নাম শ্ৰেষ্ঠ। এতিয়া গোটেই বস্তুটো হ'ল যিমান জ্ঞান কৰ্ম যাগ যজ্ঞ পূজা পাতল গুণানুকৃতি হওক, মুঠতে মূল বস্তুটো হ'ল ভক্তি। ভক্তি ভক্তি আৰু শ্ৰৱণ কীৰ্তন, শ্ৰৱণ কীৰ্তন নাম শ্ৰৱণ কীৰ্তন কৰা। নাম গতিকে এইটোৱে
মূল তত্ত্ব মূল ধন জ্ঞানৰ কৰ্মযোগে তাৰিখে নাপায় ভকতি নাপায় ঈশ্বৰ ভক্তি নকৰালৈকে মিছা এ ৰাম কহয় গোবিন্দ মিছে শুনিও কাণৰ ৰাম কৃষ্ণ ধনে কৰে সংসাৰ তৰ হৰি ৰাম 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 ৰাম। চতুৰ্দশ অধ্যায় সমাপ্ত হৈছে।